শ্মশানৰ ওচৰত এনেকৈ কবিতা আচ্ছা বেলেগ এটা যোনটো ভাল লাগিছিলে শুনি গুৱাহাটীত মানে তেনেকুৱা হয় বহুত মানে কবিতাৰ গ্ৰুপ আছে মানে আজি আমি এখন ৰেষ্টুৰেণ্টত বহিম আৰু বেলেগ এটা গ্ৰুপে ক'ব কেতিয়াবা মানে বাহিৰৰ পৰা এনেকুৱা লাগে যে বহুত মানুহৰ মাজত আছোঁ সকলো মানুহে বহুত অকলশৰীয়া অনুভৱ হয় কেতিয়াবা মানুহে ল'ৰাবোৰে বহুত কবিতা শুনে বহুত কবিতা ভাল পায় এতিয়া মই মানুহৰ বুকুৰ মানে মাজত এই কোমল অংশ এটা চবৰে আছে মানে ল'ৰা হ'ল বুলি মানুহে দেখায় যে তাৰ এইটো মানে কোনে নাকান্দে কিন্তু চবেই কান্দে আচলতে ভাৱনাতে চলি যায় 5 গিয়েৰত মোৰ চকা পিছে বাস্তৱ ৰূপ দিবলৈ নাই মোৰ পকেটত টকা বিবিধতাৰ ছবিখন কেতিয়াও কাহানিও নাই মনত অঁকা আপোন বুলি ভবাবোৰে মাৰি দিয়ে মনে মনে পাছফালে কেতিয়াবা ঢকা ঘৰত অসুৰ পিছে সমাজত তাৰ বৰ কথা বিয়াৰ নামত প্ৰথম মনত আহে তাৰ যৌতুক প্ৰথা মিছা নাম গুণগান লবিছে সি বতা চকুলো টুকিলে সিও হয় মতা সৰু মানুহেই কিয় খাব লাগে গতা চুটি কাপোৰ পিন্ধিলে নহয় আধুনিকতা ধৰ্মহল ৰাজনীতিৰ অস্ত্ৰ ভেদভাৱত একতা আজি বিধ্বস্ত এফালে খাদ্য হয় নষ্ট আনফালে ৰাস্তাত শিশুৰ নাই বস্ত্ৰ আনকে দেখিলে তাৰো মন যায় খেলিবলৈ পিছে সি আছে চুকতে বহি দুপইচা ঘটিবলৈ আছে জানো ইয়াত দুখীয়াৰ দুখ কোনোবাই বুজিবলৈ দেখিছোঁ মাকক ল'ৰাই এৰিছে ৰাস্তাত অকলে মৰিবলৈ জ্বলিছে কাগজ মৰিছে মানৱতা আজি নাই জ্ঞানৰ টোপোলা মূৰতে ভৰাই কোন দিশেনো সি যায় সঁচা কথা ক'লেও মানুহে মিছাতে ধৰে দায় অট্টালিকাটো চকুলো বিয়পে সুখ ক'তেনো পায় So this is the end of season 1. এটা যাত্ৰা এপিছড 1ৰ পৰা এপিছড 10লৈকে আমি বিভিন্ন মানুহ লগ পালোঁ বিভিন্ন কথা শিকিবলৈ পালোঁ আৰু আজি ইয়াত আহি উপস্থিত হৈছোঁহি আমাৰ এই এপিছডৰ এটা ছিজনৰ শেষ পৰ্যায়লৈ আজি আমাৰ শেষজন গেষ্ট হিচাপে আমি আমাৰ মাজত আমন্ত্ৰণ কৰি আনিছোঁ এনে এজন ব্যক্তি যোনে কবিতাক লৈ পাগল যোনে কৈছিলে তুমি ভাল পালে পাবা নাপালে নাই মই তোমাৰ এক পক্ষ প্ৰেমিক হয়তো আপোনালোকে নিশ্চয় চিনি পায় আজি আমি তেওঁৰ লগত কথা পাতোঁ আৰু কথাৰ মাজেৰে আমি দুই এটা কবিতা তেওঁৰ পৰা শুনিম আহক আজি এপিছডটো আৰম্ভ কৰোঁ বেদান্ত হাজৰিকাৰ সৈতে কবিতা ভাষাত ক'বলৈ গ'লে অনুভৱৰ দৌৰবিৰাম অবিশ্ৰান্ত সৃষ্টিৰ জলত কল্পনাক্ৰান্ত ধুমুহাই কোবালেও নহওঁ ক্লান্ত আৰু মই আপোনালোকৰ আগত শ্ৰীমান বেদান্ত চিম্পলি ক'বলৈ গ'লে কবিতা ভাল পোৱা ইণ্ট্ৰ' বুলি ক'লে কবিতা ভাল পোৱা এটা ল'ৰা আৰু কবিতাৰ লগত জীয়াই থাকিবলৈ বিচৰা এটা ল'ৰা আৰু কবিতা যেতিয়া মোৰ কাষত থাকে পৃথিৱীখন মোৰ বাবে যেন সৰগ আৰু যেতিয়া কবিতা পৰা অলপ আঁতৰি থাকোঁ ক'ৰবাত নহয় ক'ৰবাত যেন নৰক ভয়ংকৰ দিছে দেই লাইনৰ প্ৰতি লাইন একদম আজি কিবা এপিছডটো হেৰি হ'ব নেকি বাৰু কাব্যিক টাইপ হ'ব নেকি বাৰু আচলতে মই অহা মানে ভাল লাগিছে তাৰ লগত চন্দ মিলাইছে নাই একো নাই ভাল লাগিছে আৰু পৰিৱেশটো মানে কি আমি ইতিমধ্যে তুমি হয়তো গম পাইছানে নাই নাজানো আমাৰ এইটো আজি 10 নম্বৰ এপিছড আৰু 10 নম্বৰ এপিছডত আমাৰ আজি এই ছিজনটো সমাপ্ত হৈছে আমাৰ ফাৰ্ষ্ট ছিজন উইথ একদম থেংক ইউ ৰ এক্সপিৰিয়েঞ্চ আমি একেবাৰে গ্ৰাউণ্ডৰ পৰা গৈছোঁ জিৰ'ৰ পৰা মানে আজি চাবলৈ গ'লে মানে সেইটো আমাৰ কাৰণে এটা ভাল এক্সপিৰিয়েঞ্চ এটা হৈছে আমি বহুতখিনি শিকিবলৈ পাইছোঁ আচলতে কামটো আগবঢ়ালেই বাঢ়ি গৈ থাকে কাৰণ মানে যেতিয়া কিবা এটা নতুনকৈ কৰা হয় সেই অভিজ্ঞতাবোৰে শিকাই যায় বেছিকৈ সঁচাকৈ আৰু এইটো এটা বহুত বেলেগ ধৰণৰ অভিজ্ঞতা পাইছোঁ কাৰণ কেলৈ আমি আগে পাছে এইটো বস্তু ভবাও নাছিলোঁ তেনেকৈ কিন্তু নাজানো কেনেকৈ সোমাই গ'লোঁ আৰু বহুতেতো মোক সোধেই যে মানে গান চান এৰিলি নি পডকাষ্টত ধৰিলি যে নাই আচলতে ভাল কথা আৰু জীৱনৰ মানে বিভিন্ন ধৰণৰ জাৰ্ণি ষ্টাৰ্ট কৰিব লাগে মানে এক্সপ্ল'ৰ কৰিব লাগে লাইফটো এতিয়া তোমাৰ ক্ষেত্ৰতে মই দেখিছোঁ ন তুমি এটা কবিতা ভাল পোৱা ল'ৰা বা কবিতা প্ৰেমিক বুলি ক'ব পাৰি তুমি তাৰ লগতে তুমি মাজতে দুই এটা ৰেপ ছঙো তুমি মাজে এক্সপ্ল'ৰ কৰি থাকোঁ খালি এক্সপ্ল'ৰেশ্যনটো লাগে ন তো সেইটো কাৰণে তুমি যদি কৰি থাকা তোমাৰ মাজৰ সেই ক্ৰিয়েটিভিটিটো জীয়াই থাকে আৰু আচলতে মনবোৰ ভাল হয় কিবা এটা মানে যেতিয়াই আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত হৈ থাকে লাগিলে যি কাম কৰি থকা নাযাওক প্ৰফেচনেলি বাট কিন্তু কেতিয়াবা মানে এই বস্তু বহুত লাগে আৰু মই সেইকাৰণে মই ষ্টুডেণ্টকো কওঁ কাৰণ মই পেছাগতভাৱে এজন শিক্ষক গতিকে ষ্টুডেণ্টকো কওঁ যে পঢ়া শুনাটো লাগিবই কিন্তু তাৰ উপৰি মানে জীয়াই থাকিবলৈ ভালকৈ আৰু মানুহৰ মাজত সামাজিক বেছি হ'বলৈ
আৰ্ট এণ্ড কালচাৰটো বহুত দৰকাৰ সঁচাকৈ আৰু এটা শান্তি বিচাৰি পোৱা যায় তাত শান্তি বিচাৰি পোৱা যায় তোমাৰ বহুত মানুহৰ অশান্ত মন এই মিউজিকটোৱে বা এটা তুমি কালচাৰেল যিখিনি হেৰি আছে ন সেইবিলাকে বহুতখিনি এটা মানে তুমি ৰিলেক্সেশ্যন দিয়ে এতিয়া গান মই গাব নাজানিলোঁ কিন্তু আমি বেসুৰা গালেও কিন্তু সুৰ বিচাৰি পাওঁ আকৌ সেইটোৱে নিজেই নিজক সেইটোৱে লাগে ন তুমি নিজে নিজৰ ক্ষেত্ৰত তুমি যদি সেই ছেল্ফ ছেটিছফেকশ্যনটো পাইছা এই ছেটিছফেকশ্যনটো বহুত ডাঙৰ কথা আৰু বহুতে সেই বস্তুটো মই দেখিছোঁ এনেকুৱা কোনোবাই মোক কয় যে মানে মই মানে এনেকৈ মনে মনে ৰেকৰ্ড কৰি কিছুমানে এনেকৈ হেৰি কৰে ন নিজৰ ৰেকৰ্ডাৰ এটা আছে যেতিয়া যিবিলাকে কিছুমানে কয় মই বাথৰুম ছিংগাৰ কিছুমানে কয় হেৰি এই বুলি কয় সিহঁতি মনে মনে ৰেকৰ্ড কৰে মই বহুত তেনেকৈ কেতিয়াবা শুনো দেই সিহঁতি কয় মই গান গাব নাজানো কিন্তু সিহঁতৰ তাতো সেনেকুৱা ধৰণৰ কিছুমান থটছ আহে মানে তো সেইখিনি মানে তুমি সেই ক্ৰিয়েটিভিটিটো সিহঁতি সিমানখিনি কনজামশ্যন কৰিছে ন কবিতা হওক গান হওক বা যেনেকুৱা ধৰণৰ সেই আৰু মানে বিশেষকৈ কি আজিকালি মানুহে বেছিকৈ যায় জনপ্ৰিয়তা হেৰি বস্তু আচলতে ইমানেই জনপ্ৰিয়তা বিচাৰি পোৱা যে নিজক প্ৰিয় নোহোৱা হৈ যায় কেতিয়াবা সঁচা সেইকাৰণে ভাবোঁ মানে নিজৰ ছেটিছফেকশ্যনৰ কাৰণে কাম কৰি যাওক বাকীবোৰ ভালনে মানুহে চাব আৰু নোচোৱাটো সেইটো মানুহৰ কথা কিন্তু মানুহে নিজৰ কাৰণে কাম কৰিব লাগে কাৰণ জনপ্ৰিয়তা বেছি পাছত গুচি গ'লে কি হয় যি মানে অলপ সস্তীয়া কামো কৰি দিয়ে সঁচা সেইটো হয় তুমি মানে কি যেতিয়া তুমি যিটো কমাৰ্চিয়েল তুমি যিটো কৈছা যে কমাৰ্চিয়েলৰ ক্ষেত্ৰত যেতিয়া যাবা তেতিয়া তোমাৰ ক'ৰবাত নহয় ক'ৰবাত সেই ক্ৰিয়েটিভ মাইণ্ডটো অকণমান হ'লেও সি ৰেষ্ট লৈ লয় হ'ব দে কিন্তু তুমি যেতিয়া নিজৰ সেই তেনেকুৱা নন কমাৰ্চিয়েল হওক বা তুমি নিজৰ কাৰণে হওক বা এনেকুৱা কিছুমান কাম যেতিয়া কৰিবা তেতিয়া অট'মেটিকেলি কিছুমান এইটো স্মল ডিটেইলছ এটা এড কৰি দিওঁ নেকি বা এইটো এনেকৈ কৰিলে ভাল লাগিব এনেকুৱা কিছুমান আহি থাকে কিন্তু সেই কমাৰ্চিয়েল নন কমাৰ্চিয়েলৰ মাজত অকণমান সেইটো এটা পাৰ্থক্য এটা আহি যায় আৰু এইটো চবৰ নিজৰ লগত কথা বাৰু সেইবিলাক আমি আৰু পাতিবলগীয়া আছে তাৰ মাজতে এতিয়া মোক এটা কথা কোৱা একপক্ষ প্ৰেমিক এটা সময়ৰ একপক্ষ প্ৰেমিক এতিয়া সাংসাৰিক মানুহ হ'ল হা আৰু এতিয়া মানে তুমি মই যদি একদম তোমাৰ আৰম্ভণিৰ পৰা যদি মই আৰম্ভ কৰিবলৈ যাওঁ তোমাৰ এই জাৰ্ণিটো ক'ৰ পৰা কেনেকৈ ষ্টাৰ্ট হৈছিলে কবিতা জাৰ্ণি আচলতে একেবাৰে সৰুৰ পৰা আমাৰ ইয়াত নটসৈনিক বুলি এটা অনুষ্ঠান আছে আলিহাইদৰ বৰ্তা আছিলে ঢুকালে বাৰু এতিয়া গতিকে তেওঁ মোক বেছিকৈ মানে খুব কৈছিল আৰু তই এনেকৈ কবিতা কৰিব পাৰিবি তো তেতিয়াবা আবৃত্তি কৰা দেউতাই শিকোৱা পোৱালি কবিতাৰ লগত সেই সম্পৰ্কটো তেনেকুৱা তেতিয়াৰ পৰাই বান খালে তাৰপিছত গৈ মই ইউনিভাৰ্চিটিত গৈ লিখিছিলোঁ আৰু এনেই তেতিয়া মানে খুব ফেচবুক ইউটিউব ইমান চলা নাই চলিছে আৰু লাহে লাহে ক'ত আছিলে তুমি গুৱাহাটীত তেতিয়া 2015-16 চন ফেচবুকত তেনেকুৱা ভিডিঅ' বা লাইভ ভিডিঅ' অলপ চলপ তো তেতিয়া মানে বস্তুটো দিছিলোঁ তেতিয়া মানে ভাল পালে তেতিয়া ভাল পালে আকৌ মানুহ এটা ভাল পোৱাটো আচলতে মটিভেশ্যন হৈ যায়তো মানুহৰ কাৰণে ইনস্পিৰেশ্যন হৈ যায় মানে কথাবোৰ মানুহৰ এপ্ৰিচিয়েশ্যন এটা পালে ভাল লাগে ন সেই বস্তুখিনিয়ে মানে মোক অকণমান উৎসাহিত কৰিলে তাৰপিছত আৰু ভাল মানুহে ক'লে মানে পাৰ মানে ভাল মানুহ এজনে কৈ দিলে আকৌ অকণমান বিশ্বাস এটা আহি যাব আৰু এটা জোচ পোৱা যায় আৰু যিহেতু মানে এটা আগৰ পৰা এটা টান এটা আছে কবিতা প্ৰতি জ্যোতিপ্ৰসাদ আগৰৱালা কবিতা মই বহুত ভাল পাওঁ হীৰেণ ভট্টাচাৰ্য কবিতা এনেকৈ বহুত কবিতা এজন বুলি নাই বহুতজনৰ বহুত কবিতা ভাল লাগে প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা ভাল লাগে গতিকে ভাবিছিলোঁ কি ময়ো লিখিবলৈ চেষ্টা কৰোঁচোন আৰু যেতিয়া মানে প্ৰথমতেতো অপৰিপক্ক হয় নাই মানুহ তো মই ভাবোঁ যে অপৰিপক্কতাৰ পৰা আৰম্ভ নকৰিলে আমি পৰিপক্ক নহ'ম কেনেকৈ একজেক্টলি গতিকে সেই অপৰিপক্কতাৰ পৰা গৈ ঠুনুক ঠানাকৈ কাঢ়ি এতিয়া মই আজি হিচাপ কৰিছোঁ মই কবিতা লিখা আৰম্ভ কৰা মানে 2016 পৰা আজি 9 বছৰমান হ'ব হ'ল ন 25 চনলৈ 9 বছৰমান হ'ব হ'ল কিন্তু নালাগিলে আকৌ কেনেকৈ গুচি গ'ল নাজানো কিন্তু মই এটা কথা ক'ব পাৰোঁ যে যেতিয়া কবিতা যেতিয়া দেখিবলৈ লৈছোঁ বা সেই কবিতা যেতিয়া মোৰ এটা ছায়া হৈ গৈছে ন তেতিয়া মানে মই অকণমান এই সুখটো অকণমান বেছিকৈ লগা হ'ল জীৱনটো জীয়াই বেছি ভাল লাগিলে আৰু বিশেষকৈ মানুহৰ লগত বেছি মানে কথা বতৰা বেছি হ'ল নতুন মানুহ চিনাকি হ'ল কাৰণ কবিতা ভাল পোৱা মানুহে লগত কথা পতা হ'ল বা গতিকে সেইকাৰণে কিন্তু মই কওঁ যে কবিতা মানে মোৰ কাৰণে এটা উশাহ আচলতে গতিকে আৰু জাৰ্ণিটো তেনেকুৱাই আৰু তাৰপিছত গৈ ভাবিলোঁ কি ইউটিউবত দিব পাৰি তেতিয়া ইউটিউবটো বহুত বেছি আমাৰ মাথাত নাথাকে আৰু হেৰি নাছিলে ইমান এটা এক্টিভ নাছিলে ইমান তেনেকুৱা নাছিলে এতিয়া জিমটো এটা ঢৌ এটা আছে তেতিয়া মই একপক্ষীয় প্ৰেমিক বুলি কবিতা এটা উলিয়ালোঁ আৰু তেতিয়া ভাল পাইছিলে আৰু ৰাইজে সেই সময় হিচাপে ভাল পাইছিলে শুনো নেকি পাৰি ন তাৰপিছত মানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তুমি মৰম লগা ছোৱালীজনী ভাল পালে পাবা নাপালে নাই মই তোমাৰ একপক্ষীয় প্ৰেমিক আজিকালি কিবা সপোনতো তুমি যেন লগা সেই 440 ভল্টৰ চাৱনি দি থকতো দেখোঁ মুকুত আমনি সৰি পৰা যেন তোমাৰ সেই সোণাৰুৰ হালধীয়া হাঁহিটি
মন যায় জানা নিতৌ আঙুলিৰ ফাঁকেদি দুচকু চুমি যোৱা সেই সুৰুষ্টকে ধৰি আনি তোমাৰ গলত পিন্ধাই দিবলৈ কি বুজিবা পাগল মন পাগল ভাৱনা পাগল উৎসাহ পাগল আখৰা তুমি RCC4 বয়জলৰ আগেদি পাৰ হৈ গ'লে খিৰিকীয়েদি চিঞৰি চিঞৰি আৰাম জুবিনদাৰ গান তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হয় তাজমহল তুমি বুজি পালে পাবা নাপালে নাই মই তোমাৰ এক পক্ষীয় প্ৰেমিক হে 2 লাইনৰ মানে আজি ইনফেক্ট মই মানে ইমানেই আঁতৰি আছিলোঁ কবিতাৰ পৰা আজি বহুত দিনৰ মূৰত মই এনেকৈ কৰিছোঁ মানে তো মোৰ নিজেও ভাল লাগি গৈছে মানে বেকগ্ৰাউণ্ড মিউজিক এটা লগাই দিম ন অ'কে নাই একো নাই ভাল লাগে সঁচাকৈ ভাল লাগে মানে তুমি এই তোমাৰ মই যেতিয়া তোমাক শুনিছিলোঁ ন তো এই কবিতাবিলাক তোমাৰ এটা নিজৰ এটা ষ্টাইল এটা আছে মই সেইটো নটিচ কৰিছোঁ মানে চবৰে তোমাৰ যিমানলৈকে মই দেখিছোঁ বা যিমানলৈকে মই শুনিছোঁ বৰ এটা মোৰ ইমান মানে হেৰি নাই যদিও কি বুলি ক'ম এইটো চৰ্চা ইমান কবিতা ক্ষেত্ৰত নাই যদিও মই আমাৰ হেৰিয়াৰ ভাৰ্গৱে তেনেকৈ কেতিয়াবা শুনাই এই কি আছিলে প্ৰণৱ কুমাৰ বৰ্মনৰ এনেকৈ কিবা কিবি 2-এটা এই আগতে শুনাইছিলে মই এতিয়া একজেক্টলি পাহৰিছোঁ এটা বহুত ধুনীয়া কবিতা আছিলে কি আছিলে এইটো সন্দিকৈ কলেজৰ নহয় আৰু এটা আছিলে মই এতিয়া পাহৰি গৈছোঁ ক'বলৈ এইটো এই তেনেকুৱা কিছুমান মানে কবিতা সি যেতিয়া শুনাই মই তেতিয়া মানে আৰু অকণমান মানে সেইটোৰ প্ৰতি ইণ্টাৰেষ্ট এটা বেলেগ এটা আহি গ'ল তাৰপিছত খুব তেনেকৈ ধৰণে মানে মই হেৰি কৰিলোঁ আৰু তাৰ মাজে মাজে তোমাৰ সেইবিলাকতো চাই থকাই হয় আৰু কিবা এটা মানে মই তেতিয়া সেই বস্তুটো পাওঁ মানে তোমাৰ আবৃত্তি এটা বেলেগ এটা হেৰি এটা আছে বা এতিয়া তুমি যিটো কোৱা এইটো মানে এটা বেলেগ এটা হেৰি ভাইব এটা আছে আৰু মই ভাবোঁ চাগে সেই তোমাৰ যিটো এটা নিজৰ ষ্টাইল আছে সেই ষ্টাইলটোৰ কাৰণে মানুহে তোমাৰ এই বস্তুটো বেছিকৈ আঁকোৱালি ল'লে আৰু তোমাৰ লিখনিখিনিও ইমান ধুনীয়া ন আৰু এইটো আচলতে একেবাৰে মই ক্লাছৰ পাছ বেঞ্চত বহি লিখা আৰু তাৰপিছত প্ৰথম কবিতা আৰু মোৰ মানে লিখা প্ৰথম কবিতা নহয় মানে এনেকৈ উলিয়াই দিয়া ভিডিঅ' উলিয়াই দিয়া তেনেকৈ প্ৰথম কবিতা আছিলে তাৰপাছত আকৌ মোৰ মানে অলপ বেছি কনফিডেঞ্চ অলপ আহিলে মানে মানুহে চাব মানে অকণ ভাল পাইছে তাৰপিছত তেতিয়া মই নকওঁ বাৰু যে বহুত বেছি মানে মেচিয়ৰ আছিলে কবিতাটো মেচিয়ৰ নাছিলে ইমান কিন্তু সেই সময় ভাল লগা আছিলে ক'ৰবাৰ পৰাতো আৰম্ভ কৰিব লাগিব ন আৰু মানে খুব এটা সময়ত কয় ন যে মানুহে মানে চব বস্তু আচলতে সময়ৰ আবদাৰ টাইমত চব হয়গৈ এতিয়া মানে এইটো বয়স হৈছে প্ৰেম কৰা বিয়া পাতিলেও যদিও মানে প্ৰেম বস্তুটো চব এইটো বয়সত থাকেই হয় নাই মানে বিয়া পতা মানুহজনী প্ৰেম হওক বা ভাল প্ৰকৃতিৰ প্ৰতি ভাল পায় যেনেকুৱাই হওক মানে এই টাইমত এটা সেই কাম কৰাৰ যোনটো উৎসাহ বেছি থাকে গতিকে সেইকাৰণে ভাবোঁ যে আৰু মই ভাবোঁ কি মানুহ একদম মৃত্যুৰ আগলৈকে প্ৰেমিক হৈ থাকিব লাগে তোমাৰ প্ৰেম যেতিয়ালৈকে তোমাৰ জীৱনত আছে অকল এইটো নহয় যে তুমি মানুহৰ ক্ষেত্ৰতে হওক যিকোনো বস্তুৰ ক্ষেত্ৰতে হ'ব পাৰে তো গতিকে যেতিয়ালৈকে তোমাৰ মাজত প্ৰেম জীয়াই আছে তুমি জীয়াই আছা কবিতাৰ প্ৰতি থকা প্ৰেম হওক মই একচুৱেলি এইটো বুজাইছোঁ একজেক্টলি তুমি কবিতাৰ প্ৰতি হওক তোমাৰ আৰ্টৰ প্ৰতি প্ৰেম তো গতিকে তুমি যেতিয়া আৰ্টৰ প্ৰতি তোমাৰ প্ৰেমটো থাকিব তোমাৰ আৰ্ট ওলাব আৰু তোমাৰ কণ্টেণ্টছ ওলাব তোমাৰ মাইণ্ডটোৱে তোমাৰ চলি থাকিব তো তুমি যদি সেই বস্তুটো কৰি থাকা তোমাৰ ডেফিনেটলি আৰু ইন ফিউচাৰ কিমান কি আহিব ঠিক নাই সেনেকা তুমি যদি জড়িত থাকা কিন্তু অকণমান যদি সেই গেপ এটা পৰি যায় তেতিয়া অকণমান মামৰে খাই যায় আৰু সেইটো স্পীড ব্ৰেকাৰো বেছি হ'ব নালাগে স্পীড ব্ৰেকাৰবোৰ মানে বেছি হ'লে অলপ দিগদাৰ তো সেইকাৰণে মানে মই লিখাটো লিখি আছোঁ বাৰু খালি মানে মই এইকেইদিন এই কিছুমান কাৰণবশতঃ মই উলিয়াব পৰা নাই উলিয়াম প্লেনিং আছে আৰু আজিকালি মানে এনেকুৱা হ'ল এতিয়াতো একেবাৰে এইটো আনফিল্টাৰ্ড ন কৈ দিছোঁ ইউটিউবত মানে বহুত দিন নিদিলে বস্তুটো নাপায়গৈ তুমি যিমান উলিয়ালেও গম নাপায় এতিয়াও মোক সোধে তুমি কবিতা আজিকালি নিলিখা নি মই কৈছোঁ ইউটিউবটোতে আছে চাই ল'লে খালি মানে বস্তুটো এই নাপায়গৈ খালি এনি টাইম দি থাকিলে পায় এইটো আচলতে তেওঁলোকৰ ৰুল আৰু হেৰি থাকে আৰু কিবা এইটো কিন্তু মানে এটা কথাও সম্ভৱ নহয় কি ইমানকৈ ভিডিঅ' বনাই সপ্তাহে মাহে এনেকুৱা এটা কনচিষ্টেঞ্চিটো তোমাৰ আৰু প্ৰথম কথা অৰ্থনৈতিকভাৱেও বহুত সবল হ'ব লাগিব প্লাছ সময়ত ক্ষেত্ৰতো সবল হ'ব লাগিব যিটো ইমান পচিবল নহয় আমি যিহেতু বেলেগ এটা প্ৰফেশ্যনৰ লগত জড়িত গতিকে সেইকাৰণে থাকি যায় কিন্তু এইটো নহয় যে মই কবিতা বাদ দিছোঁ বা কবিতা লিখা নাই প্ৰায় লিখি থকা হয় আৰু প্ৰায় চৰ্চা কৰি থকা হয় খালি সময় উলিয়াই গৈ থাকিম মই এতিয়া কিমানটা উলিয়াব পাৰোঁ নাজানো আহি আছে আৰু খালি কেতিয়াবা মনত পৰিলে ইউটিউবত নামটো চালেই চাগে পোৱা যাব কেতিয়াবা নতুন নাই ডেফিনেটলি ন তুমি নিজৰ মানে মই এইটো ভাবোঁ যে
তোমাৰ যেতিয়া সৃষ্টিবিলাক আছে বা তুমি কৰি থোৱা আছে তো তুমি সেইবোৰ এৰি যাব লাগে যেতিয়া যেনেকৈ সুবিধা পোৱা এনেকুৱা নহয় যে মই খুব ভালকৈ বনাবই লাগিব বা হেৰি কৰিব লাগিব তুমি যদি মানুহে চাবৰ কাৰণে মই বহুত মানুহে চাবৰ কাৰণে বনাব লাগিব সেইটো মানে কি মোৰ যেতিয়া ভাল লাগে আৰু যেতিয়া মানে তুমি নিজৰ ভাল লগা কাৰণে যদি কামবিলাক কৰা ন তেতিয়া অট'মেটিকেলি তোমাৰ আৰু কৰিবলৈ মন যায় কিন্তু বেলেগৰ কাৰণে ভাবি যদি তুমি কাম এটা কৰিম বুলি যোৱা তেতিয়া সেইটো মানে বহুত মানে অলপ কম্পিটিশ্যন হৈ যায় হেৰি এতিয়া আৰু এটা কথা মানে কি তুমি মানুহৰ যিটো এতিয়া তুমি মানুহৰ ওচৰত পোৱাগে কথাটো কৈছা ন তো আজিকালি এতিয়া এনেকুৱা হৈছে যে ৰেগুলাৰ কিমান ভিডিঅ'জ আহে এক্সেক্টলি তাৰ মাজত তোমাৰতো ক'ৰবাত থাকি যাবগৈ আৰু কাৰণ আমি বহুত দেৰিকৈ আৰু গতিকে সেইটো ওপৰত থকাকেইটা ওপৰতে প্ৰথমতে ওলাই যায় ন তো তুমি যদি অকণমান বোলে ৰেচটোত পিছ পৰি গ'লা তেতিয়া আগলৈ যাবলৈ বহুত দৌৰিব লাগিব সেইকাৰণে ৰেচ খেলিব নালাগে সেইটোৱে লাহে লাহে গৈ থাকিব ফিনিছ লাইন পালেই হ'ল মই পামগৈ আৰু সেইটো বুলি ভাবি গৈ থাকিব লাগে এই মোৰো সেই একে ঢেৰ তেনেকুৱা পেণ্ডিং হৈ গৈছে মোৰ এতিয়া নিজৰে কেতিয়াবা ভাবিলে বেয়া লাগে অকণমান এলেহুৱা হয় বাৰু এলাহটো আছে সেই এলাহটোৱে অকণমান দিগদাৰ কৰে এলাহটো থাকিলে অকণমান মানে কামবিলাকে এনেকুৱা হৈ যায় গতিকে এলাহটো অকণমান কমাবা আৰু যাতে আমি আৰু পাওঁ কণ্টেণ্ট নাই নিশ্চয় নাই হেৰি এতিয়া মানে তোমাৰ এই কবিতাৰ মই এটা সেই তেতিয়া সুধিম বুলি ভাবিছিলোঁ কিন্তু ফ্ল'ত গুচি গ'লোঁ তুমি যেতিয়া কবিতা যে জাৰ্ণিটো ষ্টাৰ্ট কৰাৰ কথা ক'লা তুমি মেইন তোমাৰ এনেকুৱা কোনোবা ইনস্পিৰেশ্যন আছে নাই যাৰ পৰা তুমি অবভিয়াছলি আছে মানে মই কৈছোঁ ন মানে তুমি কৈছিলা জ্যোতিপ্ৰসাদৰ কবিতাৰ কথা কৈছিলা আৰু এনেই ধৰি লোৱা মডাৰ্ণ এতিয়া আছে বহুত আছে তেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা মই এইকাৰণে কৈছিলোঁ যে ভূত পোৱালি প্ৰথম লৈছিলোঁ সেইটো আগতে খুব কম্পিটিশ্যনটো যায় মই মানে সৰুতে একেবাৰে সৰুতে কৰিছিলোঁ মাত ফুটোতে তেতিয়া মানুহে খুব ভাল পাইছিলে তেতিয়া সেই এতিয়াও মই চিনাকি দিলেই যে ভূত পোৱালি কৰিছিলোঁ ল'ৰাজনে বুলি ক'লে চিনি পায় মানে ডাঙৰ মানে তুমি ইমান ডাঙৰ হ'লা এনেকৈ কয় আৰু কিন্তু সেই আৰু প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা কাৰণ এটা কলেজ টাইমত পঢ়ি থাকিলে ন অকণমান তেনেকুৱা বলিউড ফিল্মি টাইপ অলপ বস্তু ভাল লাগে হিমাংশু দাৰ কবিতা এটা ভাল লাগিছিলে এই ছোৱালী আৰু ভাল পাইছে সেইটো আচলতে বয়স ভেদে আৰু এতিয়াও ভাল লাগে বাৰু গতিকে সেই তেনেকৈ মই ইউনিভাৰ্চিটি পঢ়ি থাকোঁতে অলপ তেনেকুৱা ফিল্ডত লিখিছিলোঁ বস্তুটো ইনস্পিৰেশ্যন আছে আৰু সময় ইনস্পিৰেশ্যন মেইনলি টাইমেই চবচে বেছি ডাঙৰ ইনস্পিৰেশ্যন সময়তকৈ ডাঙৰ একো হ'বই নোৱাৰে ইনস্পিৰেশ্যন নাই কাৰণ সময়ে নিব পাৰে সময়ে কাঢ়িব পাৰে আৰু মই ভাবোঁ দেই কেতিয়াবা মানে এই দুখবোৰ লাগে মানুহৰ মনত মানে অলপ এবচেঞ্চ এটা লাগে মানুহৰ জীৱনত মানে তেতিয়া বস্তুবোৰ কিন্তু মই ভাবোঁ যে ইম'শ্যন নোহোৱাকৈ মানে ইম'শ্যন অকণমান কম হোৱাকৈ কবিতা লিখিব পাৰি নাই পাৰি অকণমান মানে গান চান শুনি ল'ব লাগে বা অকণ ফিল কৰিব পাৰিব লাগে কিন্তু বাই চান্স সঁচাকৈ যদি এবচেঞ্চ এটা হৈ যায় মানে মানুহৰ মনত কোনোবা এটা ক্ষেত্ৰত যদি শূন্যতা এটা আহি যায় পটককৈ আহে কিন্তু গোটেই ফিলিংছটো তো মই ভাবোঁ আৱেগে বহুত কাম কৰে মানে টাইমে বহুত কাম কৰে সেইটো দৰকাৰী আৰু মানে কি হয় ন তুমি এতিয়া যিটো ইনস্পিৰেশ্যনৰ কথা কৈছা ন যে মানে বা এনেকুৱা দুখ চুখ কিবা থাকিবলৈ সেইটো মানে তোমাৰ সেই ট্ৰিগাৰ পইণ্ট এটা ন আজি যদি তোমাৰ লাইফত যদি কিবা এটা আছে তো তুমি সেইটোক লৈ পিনি লিখিবলৈ অকণ ইজি হ'ব কিন্তু তুমি যদি নাই তেতিয়াহ'লে তুমি বেলেগ ক'ৰবাত বিচাৰিবগৈ লাগিব মই মাজতে মানে এনেকুৱা হৈছিলে কেতিয়াবা এনেকুৱা হয় ন নিউট্ৰেল হৈ থাকে ন মানুহটো তো তেতিয়া মই জয়ন্ত হাজৰিকাৰ কবিতা গানবিলাক বা জুবিন গাৰ্গৰ গান শুনিছিলোঁ যিটো মোক অলপ বেলেগ অনুভৱ দিব পাৰে মই অকণ নিজে মানুহটো বনি লৈছিলোঁ মানে এনেকুৱা ধৰণৰ মই কিন্তু তেনেকৈ বহুত কবিতা লিখিছিলোঁ আগতে তুমি আমি যে এটা যে কৈছিলোঁ কিবা তাতো আছিলে নেকি তাত আছিলে নেকি কোনোবা এটা গানৰ লাইন যে আছিলে এটি কথা নকবা শুনোতে কথা সেই তেনেকৈ মই মানে চাইছোঁ তেতিয়া ই মানে গানৰ এটা ৰেফাৰেঞ্চবিলাক বহুত ধুনীয়া ধুনীয়া দিয়ে মানে কবিতাবিলাকত মানে গান খুব শুনো মই সেইটো আৰু বিশেষকৈ জুবিন গাৰ্গৰ আৰু জয়ন্ত হাজৰিকাদেৱৰ বিভিন্ন ধৰণৰ শুনো কিন্তু মোৰ বহুত ফেভৰেট মানে বেছিকৈ শুনো জয়ন্ত হাজৰিকাদেৱ আৰু জুবিন গাৰ্গৰ পূৰা চুথিং মই গান গাব নাজানো একেবাৰে মই মানে সেইটোৱে কৈছোঁ মই বেসুৰাৰ মাজতো সুৰ বিচাৰি ফুৰোঁ বেসুৰা গানৰ মানে মই মাতটো মানে পাছতো মই গান গোৱাত একেবাৰে বেয়া গতিকে গান নাগাওঁ কিন্তু মানে ভাল পাওঁ গান বহুত ভাল পাওঁ নাই সেইটোতো হয় মানে তুমি এনেকুৱা নহয় যে মই কবিতা ভাল পোৱাৰ কাৰণে মই অকল কবিতাকে হেৰি কৰিম বা গান ভাল পোৱাৰ কাৰণে মই অকল গানকে হেৰি কৰিম মানে চব বস্তু মানে তুমি ইকুৱেলি যদি তুমি লৈ থাকা তেতিয়া বহুতখিনি বস্তু আইডিয়াও পোৱা যায় কণ্টেণ্ট বনাবৰ কাৰণে বা হেৰি কৰিবৰ কাৰণে আৰু কেতিয়াবাতো এনেকুৱা হয় ন পূৰা ব্লেংক হৈ যায় মই লিখিম বুলি লৈছোঁ বা মই কিবা এটা কৰিম বুলি লৈছোঁ সেই তেনেকুৱা এবচেঞ্চ অফ মাইণ্ড এটা খুব আহে নহয় তেনেকুৱা তোমাৰ হৈছে নাই কিন্তু জোৰ কৰি মই বোলে লিখিম বুলি ভাবিছোঁ অহা নাই এনেকুৱা তেনেকুৱা মোৰ কম হৈছে তেনেকুৱা হ'লে মই নিলিখোৱে মানে নাযাওঁৱে কিবা এটা ট্ৰিগাৰ পইণ্ট আহিলেহে যাওঁ মই এনেকুৱা কিন্তু 2-3 হৈছে 2-3বাৰমান হৈছে মোৰ তেনেকুৱা কিন্তু খুব বেয়া লাগে তাৰপৰা ৰামো কেলৈ নোৱাৰিলোঁ এনেকুৱা টাইপ লাগে ইমানো ব্লেংক হৈছোঁ নে এনেকুৱা ফিল এটা আহে তেনেকুৱা আহে নিশ্চয় আৰু বেছিকৈ এৰ লগত জড়িত নাথাকিলে আহে আৰু তুমি এতিয়াতো বাই প্ৰফেশ্যন তুমিতো এটা এজন টিচাৰ হয় শিক্ষক হয় তো তুমি এতিয়া যেতিয়া মানে সেইটো কবিতাৰ ক্ষেত্ৰত তুমি কেতিয়াবা এনেকুৱা তোমাৰ ফিল হয় নি যে মানে এইটোৱে বেছি অভাৰকাম কৰি লৈছে মোৰ ক্ৰিয়েটিভ লাইনৰ ক্ষেত্ৰত
বা এইটোৰ পৰা মই সময়টো অকণ কম পোৱা যায়, এনেকুৱা কেতিয়াবা ফিল এটা আহে নেকি? একচুৱেলি নহয় তেনেকুৱা। আগতেতো বেছি এটা ফ্ৰী এটা আছিলে ন, যেতিয়া তুমি ধৰি লোৱা অলপ হয় মানে এনেকুৱা হয় কথাবোৰ। পৰিৱেশ গুৱাহাটীত থাকিছিলোঁ যেতিয়া, ইউনিভাৰ্চিটিত থাকিছিলোঁ যেতিয়া মানুহ বহুত লগ পোৱা যায়তো, তো সেইখিনি মানে কি হয় ইনফ্লুৱেঞ্চ কৰি দিয়ে। আমাকে ইমান ধুনীয়া মানে কৰি আছে, গোটেই কবিতাৰ প্ৰগ্ৰেম পাতি আছে। তো তাত যেতিয়া যাবা, যেতিয়া এজন মানে একেৰাহে যেতিয়া গানৰ এটা চৰ্চা চলি থাকে ধৰি লোৱা, সেই ল'ৰাজন সৰুৰ পৰাই গানৰ প্ৰতি আকৃষ্ট হৈ যায়, হয়নে? গতিকে তেনেকুৱা মানে ইয়াত ধৰি লওক অকণমান মই অলপ কম পাইছোঁ বাৰু, নোপোৱা নহয়, কাৰণ এইটোতো প্ৰফেচনেলি 9টা বজাৰ পৰা মই 3:15লৈকে থাকিবই লাগে স্কুলত। তাৰ পাছৰ পৰা যিকণ সময়ৰ পৰা অকণমান ঘৰুৱা মানুহক সময় দিব লাগে, নিজৰ সময় দিব লাগে, হয় সেইটো ক্ষেত্ৰত অলপ আহি যায়। কিন্তু মই অনুভৱ কৰি পোৱা নাই যে এইটো কাৰণে কমি গৈছে। এইটো কবিতা লিখাৰ কোনো মই নাভাবোঁ যে লিখাৰ কোনো সময় ইমান নাথাকে। বতৰ থাকে বাৰু কেতিয়াবা, কিন্তু মানে সময় নাথাকে বুলি সেইটোৱে তেতিয়া লিখি দিব পাৰি। বেলেঞ্চটো মানে বেছিকেলি মই বেলেঞ্চটোৰ কথা কৈছোঁ। মানে কেলে তুমি এটা টাইমতো খুব ফ্ৰীলি তুমি যি মন যায়। আৰু এটা বহুত ভাল কথা এটা ক'লা, তুমি যিটো মানুহ লগ পোৱা বা মানুহৰ সেইটো পৰিৱেশটো তুমি যিটো কথা কৈছা, সেই বস্তুটো একচুৱেলি মানে সঁচাকৈ ইফেক্ট কৰে। কাৰণ তুমিতো হোষ্টেলত থকা, তো তেতিয়া সেইটো তাৰ এটা পৰিৱেশটো সেইটো কেনেকুৱা বহুত এনেকৈ ষ্টেজত বহুত কিবা কিবি হৈ থাকে। তাৰপিছত মই যেতিয়া কবিতা এটা কওঁ এনেই চাপ'জ, তাৰপৰা ধুনীয়াকৈ এটা সঁহাৰি পালোঁ, ভাল, মোৰ মন ভাল লাগিলে নাই, আকৌ গৈতো মই আকৌ ভাবিম যে আকৌ কিবা এটা লিখিম। সেই পৰিৱেশটো ইয়াত বাৰু মই অলপ কম পাইছোঁ। অলপ ইয়াত মানে সেই চৰ্চাটো আৰু অকণমান লাগিছিলে বাৰু, কিন্তু নিজৰ কাৰণেও হ'ব পাৰে অকণমান। গতিকে সেই অকণমান সেই এবচেঞ্চটো অকণমান। তাত আগৰ হোষ্টেলৰ কিবা মেমৰিজ আছে নাই এনেকুৱা কবিতাক লৈ পিনি? মোৰ হোষ্টেলটো কবিতাকে গ'ল। হে মোৰ একেবাৰে প্ৰথম পৰা কবিতা। মোক মোৰ নামটো ক'লে এতিয়াও মানে কবিতা লিখিছিলোঁ যে মই এতিয়া ফোন কৈ নহয় কোন বাৰু, মই কবিতাটো জাষ্ট শুনাই দিওঁ, বেদান্ত তেনেকুৱা আছে বহুত। কবিতাৰে চিনাকি একদম। মোৰ মানে সেইটো ভাল কবিতা লিখিছিলোঁ বুলি নকওঁ, বা এনেকুৱা বুলি নকওঁ যে বহুত কিবা একদম হেৰি, কিন্তু মই লিখিছিলোঁ আৰু মানুহে জানিছিলে, কাৰণ মই তেতিয়া খুব সঘনাই দিছিলোঁ ফেচবুকত। এটা চখ হৈ গৈছিলে, আজি মই ফেচবুকত আকৌ দিম, তাৰপিছত মানুহে আকৌ হেৰি দিয়ে, খুব ভাল লাগে আৰু এপ্ৰিচিয়েশ্যনটো কৰিলে ভাল লাগে, বিৰাট ভাল লাগে তেতিয়া। তাৰপিছত এই তেনেকৈ মানে খুব কবিতা লিখিছিলোঁ দেই মই। তাৰপিছত BEdৰ পাছতো কিন্তু মই কবিতাবোৰ যদিও এতিয়া কমিলে, কিন্তু মই ভাবোঁ যে শিকিলোঁ কিন্তু আগৰখিনি কবিতাতকৈ। সেই যে কিছুমান যিটো ভাবিছিলোঁ যে মেচিয়ৰ নহয়, সেই মেচিয়ৰিটিটো লাহে 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 আহে মানুহৰ, যিকোনো লিখনিলে হওক, জীৱনলৈ হওক, বিভিন্ন ক্ষেত্ৰত অভিজ্ঞতা শিকায়। সেইটোতো হয়। তুমি এতিয়া প্ৰথম যেতিয়া আৰম্ভ কৰিছা, তাৰ পৰা তুমি যদি গ্ৰাফটো চোৱা, তো ডেফিনেটলি তুমি ফাৰ্ষ্ট কবিতাটো আজিৰ ডেটত যদি চোৱা, ডেফিনেটলি তুমি তাত কিবা এটা পাবাই যে এইটোৱে কৈছিলোঁ নে, এনেকেনো আবৃত্তি কৰিছিলোঁ, এনেকুৱাতো হয়। মোৰ লাজ লাগে এতিয়া শুনিবলৈ, সেইটো মানে নিজৰে লাজ লাগে, সঁচাকৈ লাজ লাগে চাবলৈ। আৰু বিশেষকৈ মানুহৰ বেছি সৰু পেজবোৰ চাবলৈ বেছি ক্ষীণমিন আছিলোঁ, তেনেকুৱা। তেনেকুৱা হয় ন, ফটোৰ ক্ষেত্ৰতে হওক বা যিকোনো কণ্টেণ্টৰ ক্ষেত্ৰত সেনেকুৱা হ'বই। আৰু তুমি এতিয়াৰ পৰা আকৌ 10 বছৰ পিছত যেতিয়া যাবা, তেতিয়া আকৌ চাই পিনে তোমাৰ এনেকুৱা লাগিব যে এনেকুৱা কৰিছিলোঁ নে। মই সেইকাৰণে এতিয়া চিলেক্ট কৰি এনেকৈ কওঁ যাতে 10-12 বছৰ পাছত চালেও মোৰ লাজ নালাগে, বা এনেকুৱা নকওঁ যে এইটো ঠিকে আছে আৰু ভালেই হৈছে দে। এতিয়া সেই অকণমান তেনেকৈ কামবোৰ কৰিবলৈ ল'ম। সেইটো তোমাৰ যিটো মেচিয়ৰিটিটো সেইটো গ্ৰেজুৱেলি টাইমৰ লগত সেইটো চলি থাকে। কিন্তু মানে কি আৰু এটা বস্তু মই ভাবোঁ দৰকাৰী, যে তুমি এটা পাৰ্টিকুলাৰ কামটোক লৈ বেছি ভাবি থাকিলেও তোমাৰ কামটো নহয়গৈ। সেইটো হয় যে মানে যিটো মানে সহজ ভাষাত এতিয়া ক'বলৈ গ'লে পাৰফেকশ্যন, বহুতে পাৰফেকশ্যন বিচাৰি থাকে, যে মানে বস্তুটো ভাল হোৱা নাই, বা মানে এইটো আৰু অকণ পাৰি কৰিবলৈ, এনেকুৱা ভাবি ভাবি সেইটো আৰু পলিচ কৰি থাকিব, পলিচ কৰি লাষ্ট মূৰত পেঞ্চিল শ্বাৰ্প কৰা নিচিনা, শ্বাৰ্প কৰি গৈ আছে, লাষ্টত পেঞ্চিল নাইকিয়া হৈ থাকিলে, তেনেকুৱা নিচিনা হয় ন। কিন্তু মানে তুমি যদি এৰি যোৱা, মই এইটো ভাবোঁ যে সেইটোৱে তোমাৰ শেষ নহয় ন, তাৰপিছত আৰু আহিব, তুমি আৰু গ্ৰেজুৱেলি ইমপ্ৰুভ কৰি গৈ থাকা। সেই তেনেকৈ হ'লে তেতিয়া কণ্টেণ্টবিলাক ওলাই যায়। আৰু সেইটো ক্ষেত্ৰত মানে বহুতে সেই বস্তুটো ফেচ কৰে। ময়ো আগতে ফেচ কৰিছিলোঁ, কিন্তু মোক কোনোবা এটা মানুহ এজনে মোক কৈছিলে, এইটো মই পাহৰিলোঁ কোনে কৈছিলে, যে মানে যেতিয়া পানী বৰ'য়িং কৰে ন, পানী বৰ'য়িং কৰিলে এই যদি টেপটো তুমি খুলি নিদিয়া, তেতিয়া প্ৰথম সেই গেলা পানীখিনি যদি ওলাই নাযায়, তুমি চফাখিনি ক'ৰ পৰা পাবা? মই তেতিয়া লগালগ আহি পূৰা একদম আকৌ লগালগ উইদিন এ মান্থ লগালগ প্ৰজেক্ট উলিয়াইছোঁ। মানে সেইটো একদম সঁচা কথা। এইবিলাক আমাৰ ইয়াত তুমি এনেই মানে কি ভাবা, কবিতাৰ এই বস্তুটো পৰিৱেশটো আমাৰ ইয়াত আছে নে? লখিমপুৰৰ ক্ষেত্ৰত তুমি এনেকুৱা কিবা দেখিছা? আছে, মানে বহুত আছে, কাৰণ খালি সেই ষ্টেজটো ইমান নাই, প্লেটফৰ্মটো নাই। কাৰণ মই এটা ইয়াৰ আগৰ বছৰ কৈছিলোঁ উষা বুলি এটা অনুষ্ঠান, সৰু মই আছিলোঁ আছিলা। তাৰপিছত সেই তাত মানে অলপ অপেন মাইক টাইপ আছিল। তেতিয়া মই ভাবিছিলোঁ যে আগ্ৰহ বহুত আছে, খালি উলিয়াই আনিবলৈ এখন প্লেটফৰ্মৰ মানে নাই। তাৰপিছত মই চেষ্টা কৰিছিলোঁ, কিন্তু মোৰো কিছুমান এই ব্যক্তিগত অসুবিধাৰ কাৰণে অকণমান হেৰিটো নহ'লেগৈ।
কিন্তু আছে অভিয়াছলি আৰু কবিতা ভাল পোৱা মানুহ বহুত মই আগতে ভাবিছিলোঁ যে এটা কনচেপ্ট থাকে ন ল'ৰা এটাই কবিতা লিখিলে মানে তোমাৰ মানে ছোৱালী খুৰীয়ে বেছি ভাল পায় এনেকৈ বুলি এটা হেৰি নাথাকে জানো এইটো একেবাৰে নহয় আচলতে ল'ৰাবোৰে বহুত কবিতা শুনে বহুত কবিতা ভাল পায় এতিয়া মই যদি চাওঁ মোৰ ল'ৰা চাগে বেছিয়ে মেছেজ দিয়ে মানে আপোনাৰ দাদা কবিতা ভাল লাগিলে গতিকে এইটো নহয় যে কবিতা অকল ছোৱালীয়ে ভাল পায় বা ল'ৰাই কম ভাল পায় মই কিন্তু নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কওঁ নহয় পূৰা ইকুৱেলি চবেই ভাল পায় আচলতে কবিতা আৰু মানুহৰ বুকুৰ মানে মাজত এই কোমল অংশ এটা চবৰে আছে মানে মানে এটা আৱেগ এটা চবৰে আছে ল'ৰা হ'ল বুলি মানুহে দেখায় যে টান এইটো মানে একো নাই নাকান্দে কিন্তু চবেই কান্দে আচলতে কোনোবা এটা পইণ্টত গৈ হ'লেও মনে মনে একদম তেনেকুৱা মই এতিয়া যিমান দেখিছোঁ এতিয়া যিটো ছ'চিয়েল মিডিয়া যুগ চলি আছে ন চবেই তোমাৰ ষ্টৰি চাবাচোন শ্বেৰৰ ছ'চিয়েল মিডিয়া বহুত বেলেগ হৈ গ'ল 2016 চনৰ ছ'চিয়েল মিডিয়া ইউটিউব এতিয়া ইউটিউব বহুত ডাঙৰ আজিকালি এতিয়া তুমি চোৱা ফেচবুকত মানুহে ফেচবুকতকৈ বেছি ইনষ্টাগ্ৰামত এতিয়া চবেই এক্টিভ থাকে তুমি ফেচবুকত আজিকালি ৰিলত কবিতা দিব ল'লো কাৰণ ইনভলভমেণ্ট অডিয়েঞ্চ বেছি আছে ন তোমাৰ বেছি আছে আৰু মানে বস্তুটো কি হয় ৰিলত দিলে পটককৈ বেছি টাইম নালাগে অলপ অলপ লাইন দিওঁ বেছি দি দিওঁ শ্বৰ্টছবিলাক তেনেকৈ মই এটা উলিয়াইছিলোঁ তাইৰ সৈতে কথা হোৱাৰ পৰাই জানিলোঁ জিঅ' ফোন ক'লে তাৰ আয়ুস 2 ঘণ্টা 59 মিনিট 59 ছেকেণ্ড জানিলোঁ চহৰৰ কোন গলিত পোৱা যায় ভালপোৱাৰ গোলাপ টিচাৰ্ছ ডে দিনা মই এটা শুভেচ্ছা দিওঁ এইকাৰণেই যে খহি পৰা জীৱন আৰু জহি যোৱা হৃদয় কিদৰে সজাব লাগে তাই মোক শিকালে কিদৰে খংবোৰ গলাব পাৰি কিদৰে বিষাদ আৰু হতাশাগ্ৰস্ততাক জ্বলাব পাৰি তাই মোৰ বুকুৰ গভীৰৰ পৰা গভীৰত এখন বাগিচা আছে য'ত তাইৰ হৃদয়ৰ ধপধপনিবোৰ মই অনবৰতে শুনো তাইৰ হাঁহি তাইৰ কান্দোন হেজাৰ যোজন বা দূৰলৈ গ'লেও মই বাগিচাখন অনবৰতে বুকুত কঢ়িয়াই লৈ ফুৰোঁ আৰু সেইকাৰণেই হয়তো মোৰ চহৰৰ হৰ্ডিংবোৰত ওলমি থাকে ভালপোৱা সেইটো আচলতে মই তাইক লৈ লিখিছিলোঁ আৰু মই ভাবোঁ মানে এই কবিতাবোৰ মানে কি হয় ভালপোৱা যোনবোৰ কবিতা সেইবোৰ মানুহক আৰু অলপ নৰম কৰি দিয়ে মানুহ যিমান মানে হেৰি হৈ থাকিলেও কিছুমানে কয় অকল প্ৰেমৰ কবিতা লিখে একচুৱেলি নহয় প্ৰেমটো বহুত ইম্পৰ্টেণ্ট মানুহৰ জীৱনত আৰু বেলেগ বেলেগ কণ্টেণ্টত মানুহে বহুত কাম কৰি থাকে গতিকে আমি ভাবোঁ এইটো বয়সত প্ৰেমক লৈ যেতিয়া যিটো ওলাইছে তো এতিয়া প্ৰেমৰ ওলাই আছে যেতিয়া তো প্ৰেমৰ উলিয়াই ল'ব লাগে অভিয়াছলি তো যেতিয়া কেতিয়াবা বোলে দুখ হৈছে তো তেতিয়া দুখৰে ওলাব তেনেকুৱা মানে সেইটো হয় বহুতেই সেইটো কয় যে ই মানে মনোটনিয়াছ হৈ গৈছে বা বোলে ই অকল একেধৰণৰ কণ্টেণ্টে উলিয়াই থাকে এনেকুৱা বহুতে সেইটো বস্তুত ক'বই বা মই দেখিছোঁ তেনেকুৱা কিন্তু সেনেকুৱা নহয় মানে কণ্টেণ্ট যিটো মোৰ ওলাইছে বা যিটো মোৰ নিজৰ সৃষ্টিটো হৈছে তো মই সেইটোৱে দিম ন মই জোৰ জবৰদস্তিটো মই বেলেগ একো কৰিব ন বোলে নিজে ভাবিছোঁ বোলে মই এক্সপ্ল'ৰ কৰি চাওঁ বেলেগ কিবা এটা তেতিয়া বেলেগ কথা গতিকে সেইটো তেনেকুৱা হয় আৰু এনেই তোমাৰ মই একচুৱেলি সেই প্লেটফৰ্মখনৰ কথা কৈ আছিলোঁ ন মানে মই এইটো মানে এনেকুৱা তুমি দেখিছানে যে এতিয়া যিটো বিহু মঞ্চ হওক বা এনেকুৱা হওক তো এতিয়া নাচিবৰ কাৰণে বা হেৰি কৰিবৰ কাৰণে বা বহুতখিনি তেনেকুৱা আছে তো সেই উশাহটোত তুমি আমি 2টামান কৰিছিলোঁ নেকি ন তিনিটামান কৰিছিলোঁ তো তাত সেই তেনেকুৱা কিছুমান যে আহিছিলে সেই সেনেকুৱা চাগে আৰু কিমান ইয়াত সোমাই আছে বহুত আছে আৰু আমাৰ ইয়াত এই লেক অফ মানে প্লেটফৰ্ম বা লেক অফ এইবিলাকৰ কাৰণেই চাগে মানুহবিলাক সেই বাহিৰলৈ গুচি যায় একজেক্টলি বাহিৰত আৰু মানে মই চালোঁ গুৱাহাটীত মানে তেনেকুৱা হয় বহুত মানে কবিতাৰ গ্ৰুপ আছে মানে আজি আমি এখন ৰেষ্টুৰেণ্টত বহিম আৰু বেলেগ এটা গ্ৰুপে ক'ব মেহফিল তেনেকৈ আৰু বহুত আহে তেনেকৈ আৰু বহুতে নিজৰ মানে সেইটো প্ৰকাশ কৰে এটা ধুনীয়া সন্ধিয়াটো বহুত ধুনীয়া যায় সেই বস্তুটো মই ইয়াত অকণমান নাপাইছিলোঁ বাৰু এতিয়ালৈকে পোৱা নাই কিবা এটা ভাল লাগে ন সেইখিনি বস্তু বহুত ভাল লাগে মানে যেনেকুৱা হওক মেহফিল এতিয়াও মাত থাকে খালি মই টাইম মিলাব নোৱাৰাৰ কাৰণে যাব নোৱাৰোঁ একেবাৰে কাৰণ কিন্তু সেই মেহফিলত গ'লে তোমাৰ আকৌ চাৰ্জ আপ হৈ যাব ভাল লাগে বহুত ভাল লাগে সেনেকুৱা একচুৱেলি আমাৰ ইয়াতো লাগে কিন্তু তেনেকুৱা যদি হয় তেতিয়া হয়তো আৰু কোনোবাই ইনস্পায়াৰ্ড হৈ পিনে কিন্তু এটা কথা বিহু মঞ্চত কবিতা ভাল নালাগে বিহু মঞ্চত বুলি কোৱা নাই এনেই কথাটো কৈছোঁ মোকো কৈছিলে মানে মই ভাবিলোঁ নাই বিহু মঞ্চত কবিতাটো এনেকুৱা ইমান শ্বুট নকৰে আৰু তোমাৰ পৰিৱেশটো লৈ কথা এটা আছে তো বিহু মঞ্চত তুমি বেচিকেলি বিহুটোৱেইটো ভাল লাগে ফ'কাছ কৰা হয় ন তো এইটো কাৰণে তুমি এক্সট্ৰা তুমি কৰিব পাৰা আৰু এক্সট্ৰা এখন যদি ক'ৰবাত সেই তুমি যেনেকৈ ক'লা কেফে হওক বা এনেকুৱা কিছুমান জেগাত গৈ আড্ডা মিলে আৰু বস্তু সেইটো ন বেচিকেলি সেইটো এটা আড্ডা হয় ন তুমি যদি 4-5টা মানুহ মিলি বা তেনেকৈ গৈ বহিছা চাহ একাপ খাই আছা তাৰপিছত তুমি যে তাত কোনো কবিতা কৈ আছে কোনোবাই কথা কৈ আছে বা গান গাই আছে এনেকুৱা থাকে ন তো সেই তেনেকুৱা সেই মেহফিলবিলাক সঁচাকৈ ভাল লাগে আৰু সেইখিনি আৰু জীৱনক আৰু অলপ মানে ধুনীয়া কৰি ৰাখে আৰু কিবা মনটো তোমাৰ শান্তি মই মানে জীৱন জীয়াৰ আখৰা কেনেকৈ জীৱনটো জীয়াব লাগে একচুৱেলি সেই নামটোতে বহুতখিনি বস্তু সোমাই আছে ন খালি কণ্টিনিউ কৰিব পৰা নাই আকৌ সময় ল'লে কৰিব লাগিব নাই কৰিব লাগে এইবিলাক ভাল কাম কৰি যাব লাগে কাৰণ কেলৈ
উষা বুলি তুমি যিটো ইভেণ্টটো কৰিছিলা মই চাইছিলোঁ মানে তোমাৰ মানে মই ভাবিছিলোঁ যে মানে ইমানখিনি হয়তো হেৰি নহ'ব পাৰে ইণ্টাৰেকশ্যন নহ'ব পাৰে কিন্তু আহিছে যথেষ্টখিনি আহিছে সৰু ল'ৰা ছোৱালী হওক বা বহুতে সুধিছেও যে নেক্সট আকৌ কেতিয়া আছে এনেকুৱা আমি যিটো গান্ধী পাৰ্কত কৰিছিলোঁ সেই তেতিয়া বা তাৰপিছত তুমি আৰু এটা তোমাৰ হেৰিয়াত হৈছিলে ন এইটো গাৰ্লছ কলেজত হৈছিলে ন গাৰ্লছ কলেজত হৈছিলে তো সেই বস্তুবোৰ দেখি ভাল লাগে আৰু সেই তেনেকুৱা হেৰিবিলাক হ'লে আৰু সেনেকুৱা মানুহ মানে পুৰা জুই একুৱা জ্বলাই এইটো পৰিৱেশবিলাক ভাল লাগে ন তেনেকুৱা আৰু এইবিলাক হ'ব লাগে নলবাৰীতো হৈ থাকে দেই খুব প্ৰণৱ কুমাৰ বৰ্মন তেওঁলোকে মানে কৰি থাকে এইটো কাৰবাৰ তেওঁলোকেতো মই এবাৰ শুনিছিলোঁ কিবা কিমান দূৰ কি কথা নাজানো মোক কৈছিলে শ্মশানৰ ওচৰত এনেকৈ কবিতা আচ্ছা বেলেগ এটা হেৰি মোৰ ভাল লাগিছিলে শুনি খালি মই ইমান ডিটেইল নাজানো শুনিছিলোঁ এইটো বৰ বেলেগ এটা পৰিৱেশ হ'ব নহয় শ্মশানৰ ওচৰত নাই নলবাৰীত বেলেগ কিছুমান কাম হৈ থাকে ভাল লাগে মোৰ মানে মোৰ বহুত চিনাকি আছে আচ্ছা ভাইটিয়ে লগৰে হওক তেওঁলোকে কৈ থাকে এনেকুৱা কাৰবাৰ বহুত মই গৈছোঁ বাৰু মাজতে এদিন গৈছিলোঁ বহুতখিনি মানে কণ্টেণ্ট ৰিলেটেড কথা পাতি আছোঁ তো যে আজি একচুৱেলি মানে কবিতাৰ এটা মেহফিল এটা বহা নিচিনাই মই আগতীয়াকৈ ইমাজিন কৰি আছিলোঁ যে এটা কবিতাৰ বিষয়ে আজি হ'ব যি কথা পাতিম চাগে আজি অকল কবিতাই হ'ব কাৰণ কবিতাৰ মানুহ এটা আহিছে যেতিয়া তো অথনি আমি লিখা কথা পাতি আছিলোঁ যে মানে এটা তুমি ক্ৰিয়েটিভ এনেকুৱা হেৰিয়াৰ কথা পাতি আছিলোঁ ন এই টপিক লৈ পিনি যেনে মই যে ভাল পোৱা হওক বা হেৰি হওক বিষাদ হওক তো কেতিয়াবা তোমাৰ এনেই এনেকুৱা জীৱনত হেৰি হৈছে নাই বিষাদৰ এনেকুৱা কিছুমান মানে এটা চিন বোলে এটা টাইম বোলে এনেকুৱা চলিছে মানে খুব এটা বিষাদ ভৰি আছে তোমাৰ জীৱনত আছে আৰু কেতিয়াবা মানে বাহিৰৰ পৰা এনেকুৱা লাগে যে বহুত মানুহৰ মাজত আছোঁ কিন্তু সকলো মানুহে ন বহুত অকলশৰীয়া অনুভৱ হয় কেতিয়াবা মোৰ তেনেকৈ বহুতকেইটা বছৰ গ'ল য'ত নেকি সেই এটা শূন্যতা অনুভৱ কৰিছিলোঁ তেতিয়া দুখৰ কবিতাও লিখিছিলোঁ আৰু বিষাদখিনি মোক এটা কাৰণেই ভাল লাগে কি বিষাদে মানে পাছত এই হাঁহিৰ যোনটো ভেলু সুখৰ যোনটো ভেলু সেইটো মানে বুজাই দিয়ে আৰু তেনেকৈ লিখিছিলোঁ যে দুখৰ তেনেকুৱা কিবা আছে নাই মই কবিতা এটা লিখিছিলোঁ সেই তেনেকুৱা টাইমত কেতিয়াবা এটা অসন্তুষ্টি লিখা হয় ন যে গৈ গৈ বহুদূৰ বাট ৰৈ যাওঁ দেখি এটা ঘাট ইউচোন আঘাত আকাশক বাদ দি মোলৈ এবাৰ চোৱা আৱেগ শুকাই মই ধোঁৱা ধোঁৱা এই বহাগত পানীওচোন পাহৰিছে নদী ভয় হয় তুমি মোক পাহৰি যোৱা যদি মই কবিতাত যি কবিতাত মৰি যোৱা মানুহ মই বুকুত ফুলি ফুলি সৰাপাত হৈ সৰি যোৱা মানুহ গৈ গৈ বহুদূৰ বাট ৰৈ যাওঁ দেখি এটা ঘাট ইউচোন আঘাত এইটো মানে একদম মই ক'ৰবাত বহি থাকোঁতে এচাত আঘাত দি দিছে গতিকে তেনেকৈ লিখা আৰু মানে মই ভাবোঁ দেই দুখ হওক বিষাদ হওক এইখিনিক যদি মানে অলপ সুখলৈ কনভাৰ্ট কৰিবলৈ হয় এইবোৰৰ সহায় ল'ব পাৰি তাৰপিছত এইটো চাই মই অকণ ফুটি ল'ব পাৰোঁ মানে তুমি এতিয়া সেইটো টাইমত তোমাৰ সেই ফিলটো তোমাৰ বহুত বেছি হেৰিকৈ সোমাই যায় ন ডিপলি সোমাই যোৱা হয় তেনেকুৱা হেৰি আৰু এনেই মই যদি এতিয়া একদম ফ্ৰেছলি মই যদি কিবা এটা ভাবিম হা মানে ভাবিছিলোঁ মই ঘপকেনে মাথাত আহিছে যে তোমাক যদি মই এতিয়া কওঁ যে পাৰ্টিকুলাৰ কিবা এটা এনেকুৱা চাৰিলাইন শুনোৱা যিটো চাৰিলাইন হয়তো চাগে আজিলৈকে ক'তো তুমি হেৰি কৰা নাই শুনোৱা নাই বা দিয়া নাই বা তোমাৰ নাই বা চাৰিলাইন তুমি আছে লিখিছিলোঁ কুছ নয়া সা শুনোৱা নাই বুলি নহয় মোৰ ভাল লগা কেইটামান লাইন আছে আৰু মই ট্ৰেইনৰ কথা কৈছিলোঁ মানে মোক সৰুৰ পৰাই জক খেলা দিনৰ পৰাই মানে ট্ৰেইন মোৰ প্ৰিয় এফালে জীৱন বুলি লিখি সমান চিনৰ সিফালে মই ট্ৰেইন বুলি লিখিলোঁ মানে লাইফটো লাইক ট্ৰেইনৰ কথা এফালে সময় বুলি লিখি সিফালে লিখিলোঁ সৰ্পিল চিৰি শ্লিপাৰ দবা এটাত শুই শুই মই এনেকৈ কবিতাটো লিখি থাকোঁতেই ষ্টেচন পালোঁহি হঠাতে ৰৈ গ'ল খিৰিকীৰ কাষেৰে দৌৰি যোৱা ব্যস্ত সেউজীয়া যিদৰে ময়ো ৰৈ গ'লোঁ হঠাৎ তোমাত ইয়াতে মই নামিম যেতিয়া মোৰ ষ্টেচন সমান তুমি বুলিয়ে লিখি দিওঁ চোৱাচোন ট্ৰেইনৰ কথা কৈ কৈ মই আকৌ কিদৰে ঘূৰি আহোঁ ভাল পোৱালৈ তোমালৈ চ' মানে মই সঁচাকৈ ট্ৰেইনত গৈ আছিলোঁ আৰু তেতিয়া ভাবিছিলোঁ মানে কবিতাটো লিখি গৈ আছোঁ তাৰপৰা ভাবিলোঁ কি ট্ৰেইনৰ পৰা গৈ গৈ আকৌ টাইতে ৰৈ গ'লোঁ চ' মোৰ ষ্টেচন মানে তুমি আৰু সঁচাকৈ সেইটোৱে হ'ল এতিয়ালৈ বৰ্তমান যদি চাওঁ নাই ভাল লাগে কিন্তু মানে তেনেকুৱা কিছুমান যদি ইনস্পিৰেশ্যন লৈ পিনি হেৰি কৰা তুমি ট্ৰেইনৰ কথা কৈছা যেতিয়া মোক এটা কথা কোৱা যে তুমি ঘূৰা ফুৰা ক্ষেত্ৰত তোমাৰ চিনটো কেনেকুৱা বহুত ভাল ফুৰি ভাল পোৱা অৰ্থনীতি যদিও মানে কেতিয়াবা নাথাকিলেও ধাৰ ধুৰ লৈ হ'লেও মই ফুৰিবলৈ যাওঁ আগৰ পৰাই আচ্ছা আৰু মানে খুব সৰুৰ পৰাই মই ফুৰি ভাল পাওঁ এতিয়াও ফুৰি আছোঁ মানে সেই 2-3 মাহৰ মূৰে মই এটা ফুৰিবলৈ ক'ৰবাতলৈও যাওঁ আৰু আচ্ছা ওচৰতে অৰুণাচল প্ৰদেশ আছে মেঘালয় আছে বহুত দূৰলৈ বা যাব পৰাকৈ নাই বহুত বেছি দূৰলৈ যোৱা তথাপিও ঘূৰিছোঁ
ফুৰিছোঁ আৰু মই ভাবোঁ ঘূৰিলে ফুৰিলে বহুত কথা শিকিব পাৰি সেইটো আৰু বিশেষকৈ মানে মই ট্ৰেইনত যাব লাগে সদায় যদি শিকিবলৈ হয় বা বহুত মানুহ পোৱা যায় এটা লং জাৰ্ণি যদি ট্ৰেইনে যোৱা হয় তাত মানে ভাষা ফালৰ ক্ষেত্ৰতো হওক বা বিভিন্ন ধৰণৰ মানুহ লগ পোৱা যায় খালি মই ভাবোঁ যে ট্ৰেইনত এবাৰ হ'লেও যাব লাগে মানুহে বহুত দূৰলৈ ট্ৰেইনত গ'লে তুমি বিভিন্ন মানুহ লগ পোৱা যায় প্লাছ তোমাৰ এটা জাৰ্ণিটো এনজয় কৰিব পাৰা তুমি বাহিৰত যদি তুমি চাই যোৱা বিভিন্ন জেগা দেখা পায় খাদ্য বেলেগ পোৱা যায় খালি খাদ্যটোতো ভয়ংকৰ আহে আৰু সেইটোতো আগৰ পৰা চলি আছে যেতিয়া সেনেকৈ থাকিব আৰু সেইটো আৰু এনেই কেতিয়াবা ভাবিছা নাই মানে এনেকুৱা কিছুমান যে এতিয়া ধৰি লোৱা বা তোমাৰ লিখা থাকিব পাৰে মই নাজানো এনেকৈ যিবিলাক এতিয়া চিন চলি থাকে এতিয়া ছাপ'জ কিছুমান চেঞ্চিটিভ যিবিলাক ইছ্যু চলি থাকে কেতিয়াবা বহুতে কিন্তু চেঞ্চিটিভ ইছ্যুবিলাক লৈ যেনেকৈ কণ্টেণ্ট চলিয়াই থাকে তুমি কেতিয়াবা তেনেকুৱা উলিয়াইছা নি মানে ধৰি লোৱা যেনেকুৱা চিন হওক এতিয়া ছাপ'জ বোলে কিবা মানে তেতিয়া ক'ভিডৰ ক্ষেত্ৰত হওক বা তোমাৰ আমাৰ হেৰিবিলাকৰ ক্ষেত্ৰত কিছুমান এনেকুৱা হেৰিবিলাক যিবিলাক চেঞ্চিটিভ মই এতিয়া ডাইৰেক্টলি ক'ব পৰা নাই গম পাইছোঁ উলিওৱা হয় চেঞ্চিটিভ ইছ্যুবোৰতো লিখা হয় কিছুমান বস্তু লিখাতে থাকি যায় কিছুমান বস্তু উলিয়াই দিছোঁ যেনেকৈ এতিয়া মই উলিয়াই দিয়া নাই তেনেকৈ মাজতে কলিকাল বুলি এটা উলিয়াইছিলোঁ যে এতিয়া পাহৰিছোঁ অলপ মানুহৰ আজি কিয় বিবেকৰ আকাল হিংসাৰ ভৰত কঁপি উঠে পাতাল ঠক ঠক কৈ কপে মানৱতাৰ চোতাল ভয়াল জয়াল কলিকাল মহাকাল এয়া এনেকৈ বুলি কিছুমান বস্তু লিখা হৈছিলে তাৰপিছত বিভিন্ন ক্ষেত্ৰত যে ভাৱনাতে চলি যায় 5 গিয়াৰত মোৰ চকা পিছে বাস্তৱ ৰূপ দিবলৈ হেনাই মোৰ পকেটত টকা বিবিধতাৰ ছবিখন কেতিয়াও কাহানিও নাই মনত অঁকা আপোন বুলি ভবাবোৰে মাৰি দিয়ে মনে মনে পাছফালে কেতিয়াবা ঢকা ঘৰত অসুৰ পিছে সমাজত তাৰ বৰ বৰ কথা বিয়াৰ নামত প্ৰথম মনত আহে তাৰ যৌতুক প্ৰথা মিছা নাম গুণগানৰ লবিছে সি বতা চকুলো টুকিলে সিও হয় মতা সৰু মানুহেই কিয় খাব লাগে গতা চুটি কাপোৰ পিন্ধিলে নহয় আধুনিকতা ধৰ্মহল ৰাজনীতিৰ অস্ত্ৰ ভেদভাৱত একতা আজি বিধ্বস্ত এফালে খাদ্য হয় নষ্ট আনফালে ৰাস্তাত শিশুৰ নাই বস্ত্ৰ আনকে দেখিলে তাৰো মন যায় খেলিবলৈ পিছে সি আছে চুকতে বহি দুপইচা ঘটিবলৈ আছে জানো ইয়াত দুখীয়াৰ দুখ কোনোবাই বুজিবলৈ দেখিছোঁ মাকক ল'ৰাই এৰিছে ৰাস্তাত অকলে মৰিবলৈ জ্বলিছে কাগজ মৰিছে মানৱতা আজি নাই জ্ঞানৰ টোপোলা মূৰতে ভৰাই কোন দিশেনো সি যায় সঁচা কথা ক'লেও মানুহে মিছাতে ধৰে দায় অট্টালিকাটো চকুলো বিয়পে সুখ ক'তেনো পায় এনেকুৱা ধৰণৰ কিছুমান লাইন লিখি থোৱা আছিলে খালি সেইবোৰ মানে নিজৰ মাজতে থৈ দিয়া আছে নাই কণ্টেণ্ট তেনেকুৱা মানে হেৰি থাকিলে দি দিব লাগে বহুত ধুনীয়া হৈছে মই এনেই মাজে ক'ৰবাত শুনাইছোঁ কিন্তু মানে মই সেইবোৰ মোৰ ভাল লাগে আৰু তেনেকৈ যে আৰু এটা আছিলে কি কেতিয়াবা মানে কবি আগতে মানে যেতিয়া লিখিছিলোঁ খুৰা বুলি ক'লে অকণমান দুখ লাগি যায় হয়নে 28 বছৰ 27 বছৰ ল'ৰা খুৰা বুলি ক'লে অলপ দুখ লাগি যায় কৈছে মনটো সবল হ'লে মানুহবোৰ বুঢ়া নহয় আড্ডাবোৰ জমিবলৈ এনি টাইম লগত সুৰা নহয় ছুটি মোৰ কম বাবে আজিকালি ইমান ফুৰা নহয় সপোন মোৰ ঢেৰ এটাও ভালকৈ পুৰা নহয় দুখৰ গান আজিকালি জোৰা নহয় আৰু ধৰ্মৰ জাতি নামত মই গুৰা নহয় আৰু বান্ধৱীৰ সন্তানে আংকেল বুলি মাতিলে আকৌ মইতো দাদাহে খুৰা নহয় মজা নাই মাতিবও লাগে বাৰু আকৌ যেতিয়া বিয়া পতা নাছিলোঁ এইবোৰ আগতে লিখা যে লগৰে পাতিছে বহুতে বিয়া মোৰ লগতহে নিমিলে এখনো হিয়া যৌৱনৰ বাটটোত মৰমৰ পাকটোত নিদিলে এজনী মাতটো তথাপি ভৰাই জেপতে নাকটো খিলখিলাই উলিয়াই দাঁতটো গাঁতটোত মাৰি লৈ মই জাপটো চাকৰিলে পিটিলোঁ খাপটো শুন কথাবোৰ ভালকৈ ভাবিলোঁ কৰিবি নহ'লে মিছাতে মৰিবি পিছলি গাঁততে পৰিবি বাঢ়িছে দেশতে গৰিবি বুলি কয় মোক পিতাই খালে মই মোৰটো আলফা বিটা থিতাই প্ৰেমৰ সোৱাদ পালোঁ মই তিতাই বুকুৰত টুকুৰা মোৰ লগৰ কিতাই মই সপোনৰ পথৰে লিঅ'নেল মেছি পঢ়া শুনা কামত মনটো লেজি দগৰি খাওঁ পিছে নাবাঢ়ে কেজি মুঠিপিং কৰে বুকু দেখিলে বেজি মই কবিতা লিখি ভাল পাওঁ সবিতা মূৰৰ ওপৰ পালে সাৰ পাওঁ পাহাৰখন দেখিলে লাগে মোৰ যাওঁ জ্বলে জুই একোৰা মনতে দাওঁ দুখৰে হেঁচাতে ভেজাতে দুখৰে হেঁচাতে ভেজাতে কাহানী বা ওলাই লৈ মৰিব কলিজা হাওঁ ফাওঁ গতিকে এনেকৈ আগতে লিখি থোৱা আছিলে খালি মই ৰেপাৰ বুলি এইটো মই নিজৰ ভাল লগা নিজৰ ভাল লগা কামটো কৰিব লাগে উলিয়াম ভাল লাগিছে তুমি এইবিলাক উলিয়াব লাগে আকৌ এৰি দিব লাগে কি চেষ্টা কৰিব লাগিব এনেকৈ ৰৈ থাকিলে নহ'ব আমাক সোনকালে লাগে কণ্টেণ্ট হয় নাই ভাল লাগিছে আৰু তোমাৰ এনেকুৱা কেতিয়াবা যদি এনেকুৱা কিছুমান সেইবিলাক যদি থাকে ন তুমি যিবিলাক এতিয়া ক'লা আমাক ইয়াত শুনালা এনেকুৱা এইবিলাক কেতিয়াবা ঘপককৈ এইবিলাক মানুহে আঁকোৱালি লয় মানে তুমি ক'ব নোৱাৰা যে কোনটো কণ্টেণ্ট মানুহে কেনেকৈ ল'ব মানে তুমি ভাবিবা এইটো কথা স্পীড ব্ৰেকাৰ বেছি হৈ গ'লে বেছি অলপ দিগদাৰ যাবলৈ স্পীড ব্ৰেকাৰ বেছি হৈছে স্পীড ব্ৰেকাৰবোৰ অকণমান ভাঙিব লাগিব মই কৈছোঁ নে এটাকৈ এৰিলেহে তোমাৰ বস্তুটো ফ্ল'টো আকৌ আহিব আগৰ নিচিনা মই মাজতে এটা উলিয়াইছিলোঁ খালি মোৰ ইমান মনত আছে নে নাজানো চেষ্টা কৰিছোঁ অকণ শুহু দিয়া দেই যে বহাই দিয়া ভাইটি ভলিউমটো বেছ উগাৰটো আহিল মানে পেটত মোৰ চলিছে গেছ
মাহৰ শেষত জেপ খালি নাথাকে মোক চলিবলৈ কেছ 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 আৰু ছানডে ৰাতিপুৱা লাগে মোক ORS এনেকুৱা ধৰণৰ কিছুমান খুহুতীয়া আৰু মই অলপ খুহুতীয়াকৈ ভাল পাওঁ ঠিকে আছে মানে নিজৰ কৰি ভাল পাব লাগে ন তুমি নিজৰ যদি লিখি ভাল পাইছা বা শুনি ভাল পাইছা কৰি ভাল পাইছা তো সেইটো বহুত ভাল হয় মানে আৰু বিষাদৰ টাইমতো তেনেকৈ লিখা যায় যে বিচৰা পথত গৈ গৈ মই হ'লেও হঠাতে ঘৰ মোৱা বুকুৰে কথাবোৰ গাপ দি শুকুৱাই ছবিখনি মোৰ ধোঁৱা ধোঁৱা আমি ধূলি কণা মাথো সময় বালিৰ সপোনতেই হৈ ঢল পোৱা বুজাব খুজিও নাজানিলোঁ সঁচা আছিলেই ভাল পোৱা বুকুৰে কথাবোৰ গাপ দি শুকালোঁ অলপ তেনেকুৱা ধৰণৰ আছিলে মই অলপ পাহৰিছোঁ কিন্তু সেইটো বহুত আগতে লিখা এই মানে কিছুমান বস্তু থাকি যায় ন মনত যে এইখিনি মই অলপ ভাল লিখিছিলোঁ দেই এইটো ভাল লাগে কিন্তু সেইখিনি খালি উলিয়াই দিয়া নাই এতিয়া এনেকৈ তোমালোকে যদি অলপ মটিভেট কৰা উলিয়াব লাগিব আমি মটিভেট কৰাত বিৰাট ভাল আমি আছোঁ তুম আগে বাৰু হম তোমাৰে সাথ হে নেকি তুমি কিতাপ পঢ়া নাই পঢ়োঁ খালি অলপ কম হৈছে পঢ়াটো কম হৈছে মানে মই একজেক্টলি কিতাপৰ ধুনীয়াকৈ প্ৰশ্ন এটা সুধিছা মই যে ভাবিছিলোঁ মই এইটো কথা ক'ম বুলি মই এটা কিতাপৰ বিষয়ে লিখিছিলোঁ কাৰণ আমি ভাবোঁ যে মানে মোবাইলত সোমাই সোমাই বেছি কিতাপৰ পৰা আঁতৰি গ'লোঁ শুনাইছোঁ আপুনি কৈছিলা ন যে কাকো নুশুনোৱা কিবা এটা শুনোৱা একজেক্টলি আজি কিছু বছৰ আগতে কিতাপৰ পৃষ্ঠাবোৰত আমি সাজি লৈছিলোঁ কল্পনাৰ এখন ঘূৰণীয়া পৃথিৱী শব্দৰ পাকত সাজিছিলোঁ কোনোবা অজানা নাৰীৰ ওঠ চকু হৃদয় আৰু বহুতো তাইৰ চুলিবোৰ ভিজাবলৈকে মই বৰষুণ হৈ সৰিছিলোঁ তাইক চুমা এটা দিবলৈ মোৰ টোপনিত সপোন এটা আঁকিছিলোঁ যি কেতিয়াও নাছিল মোৰ চাক্ষুষ অথচ সেই নীলগৰ চৰিত্ৰবোৰৰ সুখত মই এফুটা হাঁহিছিলোঁ দুখত এফুটা কান্দিছিলোঁ বুজি উঠিছিলোঁ কিতাপৰো এখন হৃদয় থাকে এসময়ত কিতাপে মোৰ গণিতৰ হোমৱৰ্কৰ বহীৰ মাজতো উমনি দিছিল এসময়ত কিতাপে মোৰ চেতনাৰ শিপাডালকো সুমতি দিছিল এসময়ৰ ৰাতিপুৱাৰ ভালপোৱা আছিল খবৰ কাগজ এসময় কিয় নহয় এই সময় যিদৰে তৃতীয় পুৰুষৰ আগত যোগচিন বহিলে ছিগি যায় প্ৰেম একেদৰে ক্ৰমশঃ মোৰ অজ্ঞাতে এৰা খালে কিতাপৰ সৈতে বান্ধ স্ক্ৰীনৰ মাজত পৃথিৱী এখন বিচাৰি মইচোন নিবিচৰা হ'লোঁ কিতাপৰ হৃদয় মইচোন নুশুঙা হ'লোঁ কাগজৰ গোন্ধ সেইদিনা মোৰ বেবেৰীবাং কথাবোৰ কাগজত টুকি তাই মোক ডায়েৰী এখন উপহাৰ দিলে কাগজৰ পাতত সঁচাকৈ কিবা কবিতা লাগিল মোৰ বাবে এয়া যেন শ্ৰেষ্ঠ উপহাৰ তিনিআলিৰ পুৰণি লাইব্ৰেৰীটো ভাঙি নতুন মোবাইলৰ দোকান এখন খুলিছে তাতে মানুহৰ মাজত আড্ডা বিষয় ভাষা এতিয়া ধ্ৰুপদী হ'ল এইটো মানে মই এইটো চেঞ্চত লিখিছিলোঁ যে কিতাপ মানে ভাষাটো ধ্ৰুপদী হ'ল কিন্তু ইণ্টাৰেষ্টিংলি মই যিহেতু অলপ লাগি থাকোঁ পঢ়া শুনা মানে সেই স্কুলত গৈ থাকোঁ মই জানো মানে যে বা মই পাইছোঁ মানে ভাষাটো যি মানে সময়ৰ সোঁতত যেনেকৈ আগবাঢ়ি যাব লাগিছিলে মই নিজৰ ক্ষেত্ৰতো কওঁ আমি আগৰ লেখকসকলে যিমানখিনি মানে গধুৰ শব্দ লিখিছিলে আমি কিন্তু পৰা নাই আৰু আমাৰ পাছৰ চামে আৰু পৰা নাই স্বাভাৱিক এনেকুৱা ধৰণৰ শব্দ কিছুমানো মানে নাজানে গতিকে সেইকাৰণে ভাবোঁ যে ধ্ৰুপদী হ'ল কিন্তু ভাষা কিন্তু মানে সেই একেখন দোকানতে দিছে যোনখন দোকান লাইব্ৰেৰী আছিলে আগতে তাত কৈছে যে ভাষা এতিয়া ধ্ৰুপদী হ'ল গতিকে সেনেকুৱা এটা মই চেঞ্চত লিখিছিলোঁ কবিতাটো আৰু আমি ইমান মানে বেছিকৈ ডিজিটেলকৈ সোমাই গ'লোঁ কিতাপৰ পৰা বহুত আঁতৰি গ'লোঁ মোৰ এতিয়া এখন কিতাপ আছে এখন শেষ কৰিব পৰাই নাই মই নিজেই কিতাপ নাই পঢ়া আজি কিমান বছৰ সেইকাৰণে মোক মানে কেতিয়াবা যদি সোধে কিতাপ পঢ়া নহয় বুলি ক'লে কিন্তু এসময়ত মই বহুত বেছি কিতাপ পঢ়িছিলোঁ আজিকালি অলপ কমিছে কিন্তু মই এটা অভ্যাস গঢ়ি তুলিবই লাগিব কিতাপ পঢ়াটো নাই একচুৱেলি মই যিমানলৈকে জানো কিতাপ পঢ়িলে মানুহৰ এই এনেকুৱা ক্ষেত্ৰত ৱৰ্ড ষ্টকছ বাঢ়ে বহুতখিনি কথা নতুনকৈ শিকিব পোৱা যায় কিতাপে কল্পনা শক্তি বঢ়ায় আৰু এনেকুৱা কিছুমান তুমি যিটো ক'লা যে আগতে হয়তো গধুৰ ৱৰ্ডবিলাক বা এনেকুৱা সেইবিলাক কাৰণ সেইটো চৰ্চা আছিলে বহুত চৰ্চা এতিয়া তুমি চৰ্চা কৰিবলৈ নাই ন তুমি তোমাৰ সন্মুখত যিখিনি কণ্টেণ্ট আহিছে তুমি সেইখিনি শুনিছা বা দেখিছা আজিকালি তোমাৰ মাথাত সেইখিনি চলিছে হৈ আছে গোটেই তো আজিকালি একেবাৰে কিবা চিম্পলিচিটি বা চিম্পল হেৰিয়াত গুচি গৈছে মানে তো কিছুমান ৱৰ্ড হয়তো শব্দও হেৰাই গৈছে বহুতখিনি ভাল শব্দও হেৰাই গৈছে যিবিলাক আগতে হয়তো ফ্ৰিকুৱেণ্টলি ইউজ হৈছিলে সেনেকুৱা কিছুমান শব্দ তুমি এতিয়া ছাপ'জ ধ্ৰুপদী কথা কৈছা বা কিবা কথা কৈছা এইবিলাক বস্তু এটা ধ্ৰুপদী বুলি কৈ দিলে মহাভাৰতলৈকে গুচি যায় তো মহাভাৰতত আৰু কিমান কি আছে চাবলৈ গ'লে তুমি মহাভাৰতখনক লৈ পিনে এটা বহুত ছিৰিজ এটাই তুমি কণ্টেণ্ট উলিয়াব পাৰা মানে কবিতাৰ ক্ষেত্ৰত হওক বা গানৰ ক্ষেত্ৰত হওক বা যিকোনো কাৰণ তাত কিমান কি চিন হৈছে এতিয়া তুমি ধ্ৰুপদীক লৈ পিনি কৈছা তো কৰ্ণক লৈ পিনি কোনোবাই কিবা এটা হেৰি কৰিব পাৰে বা তুমি অৰ্জুনক লৈ বা এনেকৈ বহুত আছে ন
ভীষ্মক লৈ পিনি কৰিব পাৰে তো তেনেকুৱা সেই বস্তুবিলাক তুমি যদি মানুহে সেই ষ্টাডিটো কৰে ন বহুতেতো আজিকালি নাজানে ন আজিকালি ল'ৰা ছোৱালীয়ে ক'ত ইমান বেছি হেৰি আছে ৰামায়ণ মহাভাৰতৰ বা আমি আগতে যিবিলাক টিভিত চাইছিলোঁ বিষ্ণু পুৰাণ সেইবিলাকতো মানে এটা বেলেগ এটা মেমৰিজ এটা আছে ন সেইখিনি আজিকালি ক'ত আছে আজিকালি তোমাৰ ডিজিটেলত যিটো আহিছে এইটোৱে একেবাৰে সৰু 4 বছৰীয়া কেঁচুৱা এটা বা বুলি একেবাৰে জন্ম হ'লে আজিকালি মোবাইলত তুমি যিটো কৈ দিছে আহি গৈছে আজিকালি মানে এটা ট্ৰেণ্ড চলি আছে বেছিকৈ আৰু গোটেই দুনিয়াখন মোবাইলত দেখাই দিয়াটো সেইটোৱে নাজানো কিমান উপকাৰ কৰিছে কিমান অপকাৰ কৰিছে মই নাজানো আজিকালি চব A to Z মানে তুমি মানে আগৰ তুলনাত এতিয়া ল'ৰা ছোৱালীবোৰ এডভান্স বুলি যে কয় এই মোবাইলটোৰ কাৰণে মই বেছি নিগেটিভ কথা কৈ বেয়া পাওঁ কিন্তু তথাপিও কওঁ যে আচৰিত লাগে দেউতাক বা কোনোবা ঢুকালেও যে মানে ব্লগ বনাই দিয়ে মই সেইটো লিখিয়া মানে আচৰিত লগা মই বহুত বেছি আচৰিত লাগে ইমান মানুহৰ ইম'চনটো দেখাবলগীয়া হ'ল ছ'চিয়েল মিডিয়াত মই ভাবোঁ কিয় কি দৰকাৰ মানে মই কথা এটা কৈছোঁ আৰু এইটো নেচেচেৰী নহয় যে তুমি চব বস্তুৱে দেখাম তুমি ইটছ এণ্ড এভৰি তোমাৰ স্মল ডিটেইলছ ছ'চিয়েল মিডিয়াত দিব তোমাৰ কি দৰকাৰ পাৰপজত মানে মানুহে ব্যৱহাৰ কৰিবলৈ মই খাবলৈ গৈছোঁ ছ'চিয়েল মিডিয়া মই হাগিবলৈ গৈছোঁ ফটো এখন মাৰিছোঁ মই কিবা কৰিবলৈ গৈছোঁ ফটো কি দৰকাৰ ভাই তই যি কৈছ তই নিজেও কৰ কেতিয়াবা সেই পাৰ্টিকুলাৰ মমেণ্টত নিজেও এনজয় কৰ চব বস্তু দিব লাগিব মই নিজৰ ক্ষেত্ৰতো চাওঁ ক'ৰবাত মানুহবোৰ গৈছে নহয় মেঘালয় ফুৰিবলৈ গৈছোঁ কোনোবা এটা আমি মানে লেক এটা চাব গৈছোঁ তাত কিন্তু প্ৰথম লেকটো চোৱাৰ লগে লগে কিন্তু মোবাইলটো আহি যায় কিন্তু সেই যে ৰৈ পেলাইনি শান্তিকে ফিলটো লোৱাটো মানে সেই বস্তুটো একচুৱেলি নাই আমি কিন্তু সেই বস্তুটো সেই তাত ফিল কৰিছিলোঁ লগত জিৰ'ত আমি যে এটা গানৰ শ্বুট কৰিবলৈ গৈছিলোঁ তুমি বিশ্বাস কৰিবা আমি জিৰ' সোমোৱা পাবলৈতো নেটৱৰ্ক চেটৱৰ্ক বেয়াই থাকে ন তো তোমাৰ যাওঁতে যে ইয়াত মোবাইলটো আমি হেৰি কৰিলোঁ ফোন কৰিবলৈতো হেৰি নাই ক'ৰবাত নেটৱৰ্ক এটা পালোঁ ঘৰলৈ ইনফৰমেশ্যনটো দিলোঁ ইমান পালোঁ তাৰপিছত যেতিয়া আমি তাত গৈ পালোঁগৈ যে এতিয়া চব আমি তাত সোমাই গ'লোঁ মানে এই বোলে ৰুম বিচৰা এই বোলে ইটো জেগাৰ কথা ভবা বা কিবা কৰা এইবোৰ কৰা ৰাতি আমি তাত গৈ পিনি আমি ডাৰ্ট খেলি আছোঁ ৰাতি 2-3 বজালৈকে আমি কথা পাতিছোঁ লেকচাৰ মাৰিছোঁ বাহিৰৰ নাজাৰা চাইছোঁ কিবা চাইছোঁ মোবাইলটো হেৰাই গ'ল আমাৰ মাজৰ পৰা আৰু নেক্সট ডে যেতিয়া আকৌ ঘূৰি আহিছোঁ তেতিয়া যেতিয়া মোবাইলটো চুইছোঁ আমি সেইটো তেতিয়া ফিল কৰিছোঁ যে আমি এই পাৰ্টিকুলাৰ এই এদিন মানে সেই মমেণ্টখন যিটো মানে আমি আগতে যিটো ফিল পাইছিলোঁ সেই বস্তুটো সেই তেতিয়া মানে এইটো ৰিয়েলাইজেশ্যন হৈছে যে একচুৱেলি আমি কিমান ডিজিটেলি সোমাই গৈছোঁ মানে মই কিন্তু আজিকালি মোবাইলৰ পৰা বহুত আঁতৰিছোঁ একচুৱেলি আঁতৰিব অভ্যাস কৰিব লাগে মানে অভ্যাস কৰিছোঁ মানে এতিয়া বহুত কম টাইম চোৱা হয় মোবাইল বাৰু যি কি নহওক এতিয়া অকণমান পৰিয়াললৈ ঘূৰি যাওঁ যিহেতু ৰিচেণ্টলি বিয়া হৈছে এতিয়া এই যিটো প্ৰেমৰ তুমি ডেফিনেটলি লাভ মেৰেজ কৰিছা তো প্ৰেম সোমাই আছে ভৰি পৰি আছে এই প্ৰেম কেতিয়া আৰু ক'ৰ পৰা আৰম্ভ হৈছিলে কেনেবাকৈ ফাগুন মাহত হৈছিলে নেকি বাৰু ফাগুনত বিয়াহে হৈছে হয় নে মোৰ হেৰি হৈছে শৰতত হৈছে আচ্ছা মানে কহুৱা যেতিয়া ফুলি আছিলে তেতিয়া হৈছিলে তেতিয়া তাই আচলতে নলবাৰীত পঢ়িছিলে তেনেকৈ মই এদিন তেনেকৈ কথা চথা হৈ থাকে আৰু তো এতিয়া যিমান ডিজিটেল মিডিয়া গালি পাৰিলোঁ আল্টিমেটলি ডিজিটেল মিডিয়াৰ থ্ৰুৱেদি চিনাকি হ'ল এইটো আচলতে মানে খাই পাত ফলাতে হ'ল বুঢ়া নেই মান নাই তাৰপিছত সেই তেনেকৈ কথা বতৰা আৰম্ভ হ'ল আৰু এদিন গ'লোঁ তাৰপিছত তেহেঁতৰ PGৰ ওচৰতে পাগলা দিয়াখন আছিলে তাতে অলপ বহি কথা পাতিলোঁ সেই তেনেকৈ আৰু আচ্ছা পাগলা দিয়া মই সেইকাৰণে কৈছিলোঁ লিখিছিলোঁ এটা যে এনে সন্ধিয়া বাৰে বাৰে আহক যি সন্ধিয়াত নিজক মই আঁকি ল'ব পাৰোঁ তোমাৰ মাজত যি সন্ধিয়াত অতদিনে বিচাৰি নোপোৱা এটা উশাহ বিচাৰি পাওঁ মোৰ হৃদয় সফুৰা খুলি আলফুলে ভৰাই থ'ব পৰা এটা দুৰ্লভ উশাহ পাগলা দিয়াৰ বুকুত আকাশখনে তৰাফুল বাচিছে চোৱা আইতাৰ মুখত শুনা সাধুৰ ধৰে জোনাক লগা ময়ো তোমাৰ মাজত শিপাব বিচাৰোঁ জিলিকাব খোজোঁ তোমাক অনাদিলৈ তাৰপিছত লাষ্টত এনেকৈ যে তুমি মোৰটো দুপিয়াই দিয়া মই কাহিনী এটা ভাবোঁ শেষ উশাহলৈ শেষ নোহোৱা ভগৱানৰ কৃপাত যেনিবা আজি হ'লগৈ ছাকচেছফুল এই তেনেকৈ আৰু বস্তুটো মই তেতিয়া সেইটো মানে বহুত পাছত লিখিছোঁ সেই অনুভৱখিনিক লৈ আৰু প্ৰেম কেতিয়া কৈছে ইউ নেভাৰ ন' হুৱেন ইট ষ্ট্ৰাইকছ প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় গতিকে তেতিয়াৰ পৰাই আৰম্ভ আৰু আচলতে মই বৰ নিজকে ভাগ্যৱান বুলি ভাবোঁ আৰু তেনেকৈ যে ভালপোৱা মানুহ হওক ভালপোৱা যোনেই নহওক মানে কাষত পালে ভাল লাগে আৰু তেনেকৈ আৰু সেইমতে ছাপৰ্টিভ হ'লেও সেইটো এটা এডিশ্যন হেৰি হৈ যায় যিহেতু তোমাৰ
এটা ক্ৰিয়েটিভ লাইনত তুমি কামো কৰি আছা তো সেইবিলাকৰ ক্ষেত্ৰতো যদি অকণমান ছাপৰ্ট পোৱা যায় ইনস্পিৰেশ্যনটোতো ডেফিনেটলি পাইছে ইনস্পিৰেশ্যনত যেতিয়া ইমানখিনি বস্তু ওলাইছে তোমাৰ কবিতা পাগলা দিয়া হওক বা যেনেকুৱা যিমানখিনি হেৰি আছে আৰু ফিউচাৰ কি হা আৰু ফাগুনত বিয়া হৈছে যেতিয়াতো ফাগুনক লৈতো ডেফিনেটলি কিবা কিবি লিখিছাই ফাগুনত তাই ৰেকৰ্ড কৰি দিছিলে এই কি আছিলে যিহেতু এতিয়া ফাগুন পিন্ধাই দিওঁ তোমাৰ অনামিকা আঙুলিত মোৰ ভাল পোৱা যিহেতু এতিয়া ফাগুন আঁকি লোৱা মোৰ কলিজাক চুই তোমাৰ কপালত ভাল পোৱা মোৰ দুপাৰী চেলাউৰীৰ মাজৰ খং আঁতৰাই ৰং সানি দিয়া মোৰ প্ৰিয়তমা তুমি অহাৰ পৰা মোৰ চৌপাশে প্ৰেম প্ৰেম গোন্ধোৱা বতাহৰ শাৰী তুমি অহাৰ পৰা তুমি মোক জগাই তুলিব পৰা প্ৰিয় নাৰী তোমাৰ চকুত চকুত হৈ মই ক'ব খোজোঁ তোমাৰ চকুত চকুত হৈ মই ক'ব খোজোঁ মই হ'ব খোজোঁ তোমাৰ চকুৰেদি সৰকি অহা এটোপাল সুখ মই হ'ব খোজোঁ ভৰ নিজানত তোমাৰ সাহসৰ মুখ তোমাৰ ভৰিৰ তলুৱাত মই এখন পাহাৰ আঁকিব খোজোঁ আৰু হাতৰ তলুৱাত নিজক এনেকৈ ধৰণে লিখিছিলোঁ তাত তাই মানে ৰেকৰ্ড কৰি দিছিলে সেইটো না সেইটো এটা মেমৰি এটা হৈ যায় আৰু ইণ্টাৰেষ্টিংলি নেক্সট ফাগুনতে আমাৰ মানে বিয়া হ'ল পিছে আমি 2 বছৰ বেছি ভাল পালোঁ তাৰপিছত এটা কৈ দিছোঁ আৰু নাই হ'লেও আৰু এইটো এটা তোমাৰ ৰেকৰ্ডত থাকি যায় আৰু সেই বস্তুবোৰ আৰু তুমি যিটো তাই ৰেকৰ্ড কৰি দিয়া বা হেৰি কৰি দিয়া বুলি কৈছে সেইটো এটা স্পেচিয়েল হেৰি এটা থাকি যায় যে এনেকুৱা মানে আচলতে বহাগত হ'বলগীয়া আছিলে কিন্তু সেই মই আগৰ ফাগুনক বেছি ভাল পাওঁ আগৰ ফাগুনক লৈ কবিতা লিখোঁ সেইকাৰণে চাগে ফাগুনে টানি আনিলে যে মোৰ ইয়াতে কিবা পঞ্জিকা চঞ্জিকা নিমিলিলে তাৰপিছত বোলে ফাগুন আমি কোৱা নাই জানো সময় সময় আৰু এটা কথা কয় নহয় জন্ম মৃত্যু বিবাহ এইটো একেবাৰে সঁচা কথা মানে কেতিয়া হৈ যায় ক'ব নোৱাৰি ক'ত কেতিয়া কেনেকৈ সেইটো বেয়া কথা এইবিলাক হেৰি নকৰে বাকী এতিয়া বাৰু মানে হেপী আৰু আলনাডালৰ দৰে মোকো চিজিল কৰি পেলাইছে ৰুমটো গতিকে মানে সেইটো চিজিলটা আহিছে আৰু তাই এইবিলাকৰ ক্ষেত্ৰত জড়িত নেকি তাই জড়িত মানে তাই বহুত ভাল আছে হয় তাই বহুত মানে ভালকৈ নাছে পটককৈ পিক কৰিব পাৰে কথাবোৰ আচ্ছা ইনষ্টাগ্ৰামত তাইও বনাই থাকে হয় নি কিবা কিবি অলপ আজিকালি ময়ো অকণমান তাইৰ লগত সহযোগ কৰি দিওঁ আৰু আচ্ছা তাই মাম্পি পিউ বুলি আছে তাই ফাইলটো বঢ়িয়া দেখোন তেতিয়াহ'লে ঘৰতে তোমাৰ কণ্টেণ্ট ক্ৰিয়েশ্যনৰ ভাণ্ডাৰ হৈ গৈছে আহি একেলগতে লগ হৈ গৈছে পাৰি হয় আজিকালি কৰিব বুলি কৰিব পাৰি আৰু সেইকাৰণে তাই পোৱা মানে ইনফ্লুৱেঞ্চ হৈ মই আজিকালি ইনষ্টাগ্ৰামত কবিতা চবিতা দিওঁ আৰু তাই মোক তাত মানে হেৰি কৰি থাকে খুচি থাকে দিয়া আকৌ দিয়া এতিয়া আজি এটা দিম বুলি ভাবিছিলোঁ নহ'লে কাইলৈ দিম চাগে কিবা এটা তেনেকুৱা তাই সেইটো আকৌ সময় নাই তাই বহুত লাগি পৰে আৰু মানে তাই চবৰে এটা নিজৰ নিজৰ ফিল্ড থাকে ন তাই নাচত ভাল আৰু এক্টিঙৰ ক্ষেত্ৰতো চাগে পাৰিব চেষ্টা কৰিবলৈ মাই ডিয়ৰ প্ৰিয়তমা এনেকৈ বুলি এটা কবিতা আছিলে কলিজা ডুব যোৱাকৈ এনেকৈ কেৰাহীকৈ নাচাবা উজুতি খাই তোমাৰ প্ৰেমতে পৰিম মই ৰোমেণ্টিক দুহাত মেলি প্ৰেমৰ প্ৰস্তাৱ জাহিৰ কৰা শ্বাহৰুখৰ দৰে শ্বিলঙৰ ষ্ট্ৰীট লাইটৰ পোহৰত জিলিকা চিপচিপীয়া বৰষুণৰ টোপালবোৰৰ দৰে প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাৰ দৰে অথবা পহিলা বহাগৰ আবেলিটোৰ আকাশ ৰঙচুৱা কৰা কবিতাৰ দৰে লাগি ধৰক মোৰ ব্ৰেচলেটত তোমাৰ দুপত্তা মেঘে গাজিলে প্লিজ তুমি ছাতি নানিবা ফিল্মি কায়দাত বাঢ়ি যাওক গভীৰতা নদীৰ পৰা সাগৰ হোৱাৰ কথাৰ পৰা কবিতা হোৱাৰ আই লাভ ইউ বুলি নকওঁ 3টা শব্দৰে মাথো ক'বহে পাৰি বুজাবতো নোৱাৰি ভাল পোৱা তাইক লৈ লিখিছিল আৰু তাই ইয়াত হেৰি কৰিছিল গতিকে মই ভাবোঁ মানে আমাৰ প্ৰেম কাহিনীটো অকণমান অলপ কাব্যিক হয় প্ৰথম লগ পোৱাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে বাকী যি নহওক সকলোৰে আশীৰ্বাদ লাগিব ঈশ্বৰৰ আশীৰ্বাদ ইমান দিনে এটা জাৰ্ণি তোমালোকৰ সেই তেতিয়াৰ পৰা আৰম্ভ হ'ল এতিয়া চলি আছে আৰু এটা নতুন চেপ্টাৰ তোমালোকে আৰম্ভ কৰিছা আৰু ভৱিষ্যতে আৰু দূৰলৈ যাব বুলি আমি সেইটো যাব বুলি একজেক্টলি আমি সেইটো তোমাক বেষ্ট উইচেছ দিছোঁ সেইটো ক্ষেত্ৰত আৰু তুমি আৰু মই ভাবোঁ যে তুমি তাইক লৈও কিছুমান তুমি তেনেকুৱা তাইক লগত তুমি এনেকুৱা কিছুমান আচলতে সেয়া বিয়া পতা 2 মাহ হৈছে না ঠিকে আছে কুটুম খাই আছোঁ লাহে লাহে কাম কৰিম মিঠি কুটুম খাই লোৱা তাৰপিছত তুমি লাহেকৈ আৰম্ভ কৰি দিবা আৰু যে মানে যিহেতু বৰষুণেও কৈছে আহিছে তো এতিয়া আমাৰ অকণমান যিহেতু এটা বৰষুণ আহিছে তোমাৰ কবিতাৰ বেকগ্ৰাউণ্ড মিউজিক চাগে বৰষুণ এনেকৈ বুলি কোৱা আজি এতিয়া আমাৰ যিটো কনক্লুজন হ'ব যিটো সামৰণি হ'ব সামৰণিত আমি তোমাৰ কবিতাৰে সামৰিম আৰু তাৰ বেকগ্ৰাউণ্ড মিউজিক হ'ব আজি বৰষুণ বৰষুণো আহিছে তো বৰষুণৰ লগতে আমি কিছুমান মেমৰিজ লৈ পিনি আজি আমি আমাৰ এপিছ'ডটো সামৰিম আৰু এপিছ'ডটোৱে নহয় আজি হয়তো আমাৰ
যিমানলৈকে মই গম পাইছোঁ আমাৰ গোপন সূত্ৰৰ মতে যে আমাৰ আজি ছিজনটো এণ্ড হ'ব অ'কে আজি আমি 10টা এপিছ'ড কৰিলোঁ তো আজি ছিজনটো এণ্ড হ'ব এটা মানে কি বুলি ক'ম এটা বহুত ভাল পোৱা এটা বস্তু যিটো হৈছে কবিতা কাব্যিকভাৱে আজি আমি এণ্ড কৰিম যে আমাৰ ছিজনটো আৰু ভাল লাগিছে যে এণ্ডিং ছিজনত আমি বেদান্তক পাইছোঁ মোৰো ভাল লাগিছে আমি মানে বহুত দিন মই কৈছোঁ যে এই কবিতা বা এনেকুৱাৰ পৰা মই আঁতৰি আছিলোঁ আজি আকৌ এটা নতুন মানে উৎসাহ এটা পাইছোঁ যে আহিছোঁ আৰু ভাল লাগিছে আমি যে সেইকণ তোমাক যদি কেনেবাকৈ দিব পাৰিছোঁ সেই পৰিৱেশ বা সেইকণ ইনস্পিৰেশ্যন বা মটিভেশ্যনেই হওক তো সেইটো যদি দিব পাৰিছে সেইটো আমাৰ কাৰণে ভাল কাৰণ সেইটো কাইলৈ হয়তো যেতিয়া আমি তোমাক দেখিম যে তুমি কিবা এটা কৰিছা যে কণ্টেণ্ট এটা গম কেনে বনাইছে তেতিয়া আমাৰ ভাল লাগিব ন যে অভিয়াছলি ল'ৰাটোৱে কৰিলেগৈ আমি ঠেলাটো মাৰি দিলোঁ ল'ৰাটো গ'লগৈ অঁ স্পীড ব্ৰেকাৰ ৰৈ আছিলে আমি ঢাক্কাটো মাৰি দিলোঁ নাই একো নাই তো এতিয়া আমি আজি আমাৰ এপিছ'ডটো সামৰিম তাৰ আগতে আমি 2 লাইন 3 লাইন 4 লাইন যে লাইন হওক আমি শুনিম তোমাৰ পৰা আৰে মই জীৱন ভাল পোৱা মানুহ প্ৰেম ভাল পোৱা মানুহ মাইকটো অকণ ওচৰত লৈ লোৱা এতিয়া অ'কে কবিতা বহুত থাকে শুনাবলৈ মই কৈছোঁ মই জীৱন আৰু শুনি থাকিলেতো শেষ নহ'ব আজি অঁ নাই গতিকে শেষ কৰিবই লাগিব শেষটো কৰিবই লাগিব কাৰণ আৰু বৰষুণ যিহেতু মোৰ বেকগ্ৰাউণ্ড মিউজিক আহি গ'ল আৰু মই ভাল পাওঁ জীৱন গতিকে জীৱনক লৈ এটা কবিতা লিখিছিলোঁ বন্ধু জীৱন মায়া কেতিয়াবা পোহৰ কেতিয়াবা ছায়া থেতুৱাই ধৰা জাৰত যেতিয়া বিচাৰি বিচাৰি পোৱা নাছিলোঁ এডোখৰো দিব পৰা কাপোৰ সন্মুখৰ বাটবোৰ যেতিয়া গাঁত হৈছিল যেতিয়া কণী পাৰি এন্ধাৰে আঁকি দিছিল মোক আৰু অলপ এন্ধাৰ মই পাহৰি পেলাইছিলোঁ ৰাতিৰ শেষত কি ধৈৰ্যৰ বঠাডালত ধৰি গৈ থাকিলে দেৰিকৈ হ'লেও আমি নিবিচৰা সময়বোৰ শেষ হয় হতাশাৰ শেষ হয় সৰ্পিল কথাৰ শেষ আছে বাবে নতুন বিশেষ শাৰী শাৰী ঢলি নপৰা মানুহ হতাশাত ভাগি আকৌ ফুলিব খোজা মানুহ আশাৰ বাইনকুলাৰ এটা লৈ জীয়াই ভাল পোৱা মানুহ এওঁলোকৰ বাবেই পৃথিৱী ঘূৰে বাহিৰ সুৰতকৈ সুৰীয়া মানুহৰ হাঁহি হৃদয়ৰ ওজন বাঢ়িলেও হাঁহিবলৈ শিকা মানুহবোৰ সাহসী এই যে ফটো এখন মাৰিবলৈ লৈ কয় আকৌ এবাৰ হাঁহি দিয়া তোমাক আৰু ধুনীয়া লাগিব আৰু মন নাথাকিলেও যে আমি হাঁহি দিওঁ জীৱনেও হয়তো সেইটোৱে বিচাৰে শুনা বন্ধু এই যে শেষৰ কথা ক'লোঁ হাঁহিবলৈ শিকালে মানুহবোৰ শেষ নহয় থেংক ইউ বহুত ধুনীয়া মানে তুমি এইটো বৰ বেলেগ ধৰণৰ লাইন এড কৰিছা দেই সঁচাকৈ যে হাঁহিবলৈ শিকালে মানুহবোৰ শেষ নহয় এতিয়া মানুহবোৰ শেষ নহয় বুলি কৈছা আৰু এইভাগে যদি আজি আমাৰ এপিছ'ডটো চলি থাকে তো এপিছ'ডটোৰো শেষ নহ'ব আৰু কবিতা শুনি থাকিলে কবিতাবোৰো হয়তো শেষ নহ'ব তো আজি আমি আমাৰ এপিছ'ডটো মই ভাবোঁ ইয়াতে আজি আমি সামৰি দিওঁ আৰু ভাল লাগিলে তোমাক আজি লগ পাই মোৰো ভাল লাগিলে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ যিহেতু বৰষুণেও অকণমান ডাঙৰকৈ আহিছে তো আমি আমাৰ এপিছ'ডটো ইয়াতে আজি সামৰি দিওঁ আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নেক্সট ছিজনত ছিজন 2ত আমি নতুন চিন্তা নতুন ভাৱনাৰে আৰু নতুন মানুহৰ সৈতে আমি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ